আজি আৰম্ভ কৰিম এটা টপিক যিটো আমি সদায় শুনি থাকোঁ, যিটো আমি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ বা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলি যিটো ছাবজেক্ট আমি পঢ়োঁ, এই ছাবজেক্টটোৰ অন্তৰত থকা কিছুমান বিষয়বস্তু আজি আমি আলোচনা কৰিম। তাৰ ভিতৰত দুটা বস্তু আজি আমি চাম। এটা হৈছে জাতীয় স্বাৰ্থ বা যিটোক আমি ইংলিছত নেশ্যনেল পাৱাৰ বুলি কওঁ, আৰু এটা হৈছে জাতীয় স্বাৰ্থ নেশ্যনেল ইণ্টাৰেষ্ট। গতিকে ৰাষ্ট্ৰীয় ক্ষমতা বা নেশ্যনেল পাৱাৰ আৰু জাতীয় স্বাৰ্থ বা নেশ্যনেল ইণ্টাৰেষ্ট এই বিষয়ে আমি আলোচনা কৰিম। পাৱাৰ শব্দটো কি বুজায়? আমি সাধাৰণতে এই শব্দটো খুব যেতিয়া তেতিয়া ব্যৱহাৰ কৰোঁ, কিন্তু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত এই পাৱাৰটোৰ অৰ্থ কি? এৰিষ্টটলে আগতে কৈছিলে যে মেন ইজ এ ছ'চিয়েল এনিমেল, হি কেনট লিভ ইন আইচলেশ্যন। আৰু যিজনে আইচলেশ্যনত থাকিব পাৰে তেওঁ হয় পশু, নহয় তেওঁ ভগৱান হ'ব লাগিব। গতিকে আমি সমাজত থাকি সামাজিক নিয়ম কানুন আইন কিছুমান মানি পেলাই আমি সমাজত চলোঁ। ঠিক সেইদৰে এখন দেশো অকলশৰে আজিৰ যুগত সি চলিব নোৱাৰে। সি অন্য দেশৰ লগত সি সম্পৰ্ক স্থাপন কৰিব লাগিব, আৰু সেইকাৰণে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এই শব্দটো আমি ব্যৱহাৰ কৰোঁ। কাৰণ প্ৰত্যেকখন ৰাষ্ট্ৰই ছেল্ফ ডিপেণ্ডেণ্ট হ'লেও তেওঁলোকে লোকৰ ওপৰত নিৰ্ভৰ কৰিব বহুত ক্ষেত্ৰত, বহুত কাৰণত কৰিবলগীয়া হয়। গতিকে আজিৰ শব্দটো হৈছে নেশ্যনেল পাৱাৰ বা ৰাষ্ট্ৰীয় স্বাৰ্থ। গতিকে ৰাষ্ট্ৰীয় স্বাৰ্থ বুলি কওঁতে কি বুজায়নো? এখন দেশে আন এখন দেশৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক ৰাখিছে সেইটোকে বুজাইছে। গতিকে নেশ্যনেল পাৱাৰ এই শব্দটো মৰ্গেণ্টই কেনেকৈ ব্যৱহাৰ কৰিছে? মৰ্গেণ্টই আমাক কি ক'ব বিচাৰিছে যে ষ্ট্ৰাগল ফৰ পাৱাৰ is universal in time and space. So international relations is a politics is a struggle for power. International relations is nothing but a struggle for power. গতিকে ক্ষমতাৰ লগত তেওঁলোকৰ এটা সংঘৰ্ষ হয়, এটা ষ্ট্ৰাগল হয়। প্ৰত্যেকখন নেশ্যনে নিজৰ নিজৰ জাতীয় ক্ষমতা বা ৰাষ্ট্ৰীয় ক্ষমতাটো তেওঁলোকে বেছি কৰিবৰ কাৰণে চেষ্টা কৰে। কাৰণ যদি তেওঁলোকৰ জাতীয় স্বাৰ্থ বা যদি তেওঁলোকৰ ৰাষ্ট্ৰীয় ক্ষমতাটো তেওঁলোকে অটুট ৰাখিব নোৱাৰে, তেতিয়াহ'লে কি হ'ব? তেওঁলোকে এখন ষ্টেট হিচাপে, এখন ৰাজ্য হিচাপে তেওঁলোকে হয়তো বৰ্তি থাকিবই নোৱাৰিব। গতিকে সাধাৰণতে আমি যেতিয়া পাৱাৰ বুলি কওঁ তেতিয়া আমি কি বুজাওঁ? যে এজন মানুহে অন্য এজন মানুহক তেওঁৰ মতে কামখিনি কৰিবলৈ বাধ্য কৰাব পৰাটো হৈছে এজন মানুহে আন এজনৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰিছে। গতিকে কি কৰিছে যে মৰ্গেণ্টৰ মতে কি? ইটছ আ পাৱাৰ অফ মেন অভাৰ দ্য মাইণ্ডছ এণ্ড একশ্যনছ অফ আনাডাৰ পাৰ্চন। গতিকে আমি নিজৰ ক্ষমতাসমূহ আমি লোকৰ ওপৰত আমি যি ধৰণে বিচাৰিছোঁ লোকক আমি মোল্ড বা মটিভেট কৰি সেইমতে কামটো আমি কৰাবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে নেশ্যনেল বা আমাৰ যিটো নেশ্যনেল পাৱাৰ, এই পাৱাৰটোক বিভিন্ন লিখকসকলে বিভিন্ন ধৰণেৰে ডেফিনেশ্যনছ দিছে। সেই ডেফিনেশ্যনছবিলাকৰ মতে আমি এটা বা দুটা চাওঁ। যে হাৰ্টমেনৰ মতে কি হৈছে? পাৱাৰ ইজ দ্য ষ্ট্ৰেংথ অৰ কেপাচিটি that a sovereign state can use to achieve its national interest. এনেকৈ বহুত ধৰণৰ ডেফিনেশ্যনছ বেলেগ বেলেগ লিখকে দিছে। আৰু এইবিলাক পঢ়ি পেলাই আমি এটাই সিদ্ধান্তলৈ আহিব পাৰোঁ যে এখন ৰাষ্ট্ৰ এটা শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ হ'লে তাত কেইবাটাও বস্তুৰ প্ৰয়োজন হ'ব। অকল ৰাষ্ট্ৰ এখন থাকিলেই নহ'ব, ৰাষ্ট্ৰখনত কেইবাটাও উপাদান থাকিব লাগিব। আৰু কেৱল এই উপাদানসমূহ থাকিলেই নহ'ব, উপাদানসমূহে আকৌ ইটোৱে সিটোক হেল্প কৰিব লাগিব। এটা উপাদান থাকিলে যে ৰাষ্ট্ৰ এখন বহুত শক্তিশালী হৈ পৰিব বা ৰাষ্ট্ৰ এখন খুব ষ্ট্ৰং হ'ব সেইটো নুবুজায়। বা এখন ৰাষ্ট্ৰৰ ছাইজত খুব ডাঙৰ হ'লে যে সি শক্তিশালী হ'ব আৰু এখন ৰাষ্ট্ৰ তেনেই সৰু গতিকে সি শক্তিশালী নহ'ব সেইটো নহয়। ৰাষ্ট্ৰখনৰ ভিতৰত থকা গোটেই বস্তুখিনিয়ে কি ধৰণেৰে আমি তাক ব্যৱহাৰ কৰিব পাৰিছোঁ আৰু কি ধৰণেৰে সেই বস্তুখিনিৰ মাধ্যমেৰে আমি ষ্টেটখনৰ পাৱাৰটো আমি বৃদ্ধি কৰিব পাৰিছোঁ। গতিকে এখন ৰাষ্ট্ৰত যিকেইটা উপাদানৰ প্ৰয়োজন, সেই উপাদানকেইটাই অকলে কিন্তু কাম নকৰে, ইটোৱে সিটোৰ পৰিপূৰক হিচাপেহে কাম কৰিব। এটা উপাদান থাকিলে যে ৰাষ্ট্ৰখন খুব ছাকচেছফুল হ'ব সেইটো নহয়। গতিকে এই উপাদানবিলাক আমি এটা এটাকৈ চাওঁ। এই উপাদানসমূহনো কি কি? এটা হৈছে এখন ৰাষ্ট্ৰৰ ভৌগোলিক অৱস্থিতি, জিঅ'গ্ৰাফিকেল লোকেশ্যন। দ্বিতীয়টো হৈছে প্ৰাকৃতিক সম্পদ বা নেচাৰেল ৰিচোৰ্চেছ। তৃতীয়টো হৈছে জনসংখ্যা, পপুলেশ্যন। তাৰপিছত আহিছে অৰ্থনৈতিক বিকাশ বা ইকনমিক ডেভেলপমেণ্ট, শিল্প বিজ্ঞান উন্নতি বা ডেভেলপমেণ্ট ইন টেকন'লজি, সামৰিক শক্তি মিলিটাৰী পাৱাৰ, ভাৱাদৰ্শ আইডিঅলজি, চৰকাৰ পদ্ধতি টাইপছ অফ গভৰ্ণমেণ্ট, নেতৃত্বৰ গুণ কোৱালিটি ইন লিডাৰশ্বিপ, কূটনীতি আৰু ডিপ্ল'মেচি,
আৰু জাতীয় মনোবল বা নেশ্যনেল মৰেল। গতিকে এইবিলাকে কেনেকৈ সহায় কৰিছে এটা জাতিটোক বা এখন ষ্টেটক বা এখন ৰাষ্ট্ৰক আগবঢ়াই নিয়াত কেনেকৈ কি ধৰণে কৰিছে। গতিকে প্ৰথমটো আমি কি পালোঁ যে ইয়াৰ কিছুমান উপাদান আছে আৰু এই উপাদানসমূহক লগত লৈ বা এই উপাদানসমূহে কৰা কৰ্মখিনিৰ ওপৰত ভিত্তি কৰিহে এখন ৰাষ্ট্ৰক আমি পাৱাৰফুল বা শক্তিশালী বুলি আমি প্ৰমাণিত কৰিব পাৰিম। ৰাষ্ট্ৰৰ ক্ষমতাৰ উপাদানসমূহক বেলেগ বেলেগ অথৰে বা বেলেগ বেলেগ পলিটিকেল ফিলচফাৰে বেলেগ বেলেগ ধৰণেৰে ভাগ কৰিছে। মৰ্গেণ্টই ৰাষ্ট্ৰীয় ক্ষমতাসমূহক বা উপাদানসমূহক তেওঁ স্থায়ী আৰু অস্থায়ী ৰূপত ভাগ কৰিছে, যে এখন ৰাষ্ট্ৰৰ গ্ৰ'থৰ কাৰণে যিবিলাক উপাদান প্ৰয়োজন সেইবিলাক স্থায়ীও হ'ব পাৰে, সেইবিলাক অস্থায়ীও হ'ব পাৰে। পালমাৰ আৰু পাৰ্কিনছে তেওঁ কি কৰিছে, তেওঁ স্পৰ্শ আৰু অস্পৰ্শ এইকেইটাৰ ওপৰত ভিত্তি কৰি তেওঁ উপাদানসমূহক ভাগ কৰিছে। যিবিলাক আমি স্পৰ্শ কৰিব পাৰোঁ বা যিবিলাক বস্তু আমি স্পৰ্শ কৰিব নোৱাৰোঁ। স্পৰ্শ কৰিব পৰা বস্তুবিলাকৰ ভিতৰত তেওঁ কৈছে কি যে ভৌগোলিক অৱস্থান বা কেঁচা মাল বা প্ৰাকৃতিক সম্পদ এইবিলাকক পৰা যায়। আৰু যিবিলাকক আমি স্পৰ্শ কৰিব নোৱাৰোঁ সেইবিলাক হৈছে ভাৱাদৰ্শ। আমি যিবিলাক আইডিঅলজিজ ভাবিছোঁ সেইবিলাকক আমি স্পৰ্শ কৰিব নোৱাৰোঁ বা মনোবল। এইটো এটা এবষ্ট্ৰেক্ট কনচেপ্ট, ইয়াক আমি কেতিয়াও চুই চাব নোৱাৰোঁ। আৰু নেতৃত্ব স্পৰ্শ, নেতৃত্ব কোনে দিছে, নেতৃত্বটো কি ধৰণে চলিছে এইটোৰ ওপৰত নিৰ্ভৰ কৰে। এইচ কাৰে আকৌ তাক 3টা ভাগত ভাগ কৰিছে। এটা হৈছে সামৰিক শক্তি, এটা হৈছে অৰ্থনৈতিক ক্ষমতা আৰু এটা হৈছে মতামতৰ ক্ষমতা। এই 3টা ভাগত তেওঁ ভাগ কৰিছে। গতিকে এতিয়া আমি এই উপাদানবিলাক এটা এটাকৈ চাওঁ। এটা হৈছে ভৌগোলিক অৱস্থা। এখন দেশৰ পাৱাৰ বা এখন দেশৰ কেপাচিটি কি ধৰণেৰে হ'ব বা এখন দেশৰ উন্নতি কেনেকৈ হ'ব তাৰ নিৰ্ভৰ কিহৰ ওপৰত কৰে, তাৰ ভৌগোলিক অৱস্থানটোৱে। জিঅ'গ্ৰাফিকেল লোকেশ্যন, ষ্টেটখন ক'ত অৱস্থিত সেই অৱস্থিতটোৰ ওপৰত বহুতবিলাক কথা নিৰ্ভৰ কৰে। যেতিয়া এখন দেশৰ এটা জিঅ'গ্ৰাফিকেল এৰিয়াত লোকেট হ'ল তেতিয়াহ'লে আহি পৰি যে তাৰ চাৰিসীমাত কি আছে, জিঅ'গ্ৰাফিকেল লোকেশ্যনটোৰ ভিতৰত তাৰ চাৰিসীমাত কি আছে, তাৰ জলবায়ু কেনেকুৱা, তাৰ অৱস্থান কেনেকুৱা, আয়তন কিমান, প্ৰাকৃতিক সম্পদ কি কি আছে, এই গোটেইবিলাক বস্তু জিঅ'গ্ৰাফিকেল বা ভৌগোলিক অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যেতিয়া ৰাষ্ট্ৰ এখনক আমি শক্তিশালী কৰিবলৈ বিচাৰিছোঁ তেতিয়া আমি কি কৰিব লাগিব, আমি এই বস্তুখিনি চাব লাগিব যে ইয়াৰ জলবায়ু কেনেকুৱা। যেতিয়া জলবায়ু ভাল হয় তেতিয়াহ'লে ইয়াত নেচাৰেল ৰিচোৰ্চেছ বা প্ৰাকৃতিক সম্পদ যিবিলাক আছে এইবিলাকৰ গ্ৰোথ, এইবিলাকৰ বিকাশ ভাল হয়, ভালকৈ উৎপাদন হয়। জলবায়ুটো ভাল হ'লে মানুহে কি কৰে, তেওঁলোকে কাম কাজ কৰিবলৈ সুবিধা পায়। তেওঁলোকৰ যিবিলাক যদি খুব গৰম ঠাই হয় তেতিয়াহ'লে মানুহে কাম কৰিবলৈ মন নকৰিব পাৰে, এনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰে। গতিকে জিঅ'গ্ৰাফিকেল লোকেশ্যনটোৱে ডিটাৰমাইন কৰিব যে তেওঁলোকে সেই জিঅ'গ্ৰাফিকেল লোকেশ্যনটোৰ ভিতৰত থকা সেই বস্তুখিনিয়ে এখন সমাজৰ উন্নতি সাধন কৰাত কি কি কৰিছে। যদি জেগা টুকুৰা খুব জিঅ'গ্ৰাফিকেলি খুব ডাঙৰ হয় তেতিয়াহ'লে কি হয়, তাত বহুত ধৰণৰ তেওঁলোকে বস্তু কৰিব পাৰে। কিন্তু অকল যে ছাইজটো ডাঙৰ হ'লে সকলোবোৰ ভাল হ'ব সেইটো নহয়। ছাইজ ডাঙৰ হ'লে আকৌ কেতিয়াবা কিছুমান সমস্যাও সৃষ্টি হয়। এটা সমস্যা হৈছে কি যে যাতায়াতৰ সুবিধা নাথাকিব পাৰে, এঠাইৰ পৰা এঠাইলৈ যোৱাৰ বহুত ধৰণৰ অসুবিধা তাহাঁতৰ সৃষ্টি হ'ব পাৰে। তাৰোপৰি জেগাটো ডাঙৰ হ'লে কেতিয়াবা কি হয়, সাংস্কৃতিক একতা নাথাকিব পাৰে। বিভিন্ন ঠাইত বিভিন্ন লোকসকলে নিজৰ নিজৰ সংস্কৃতি মানি পেলাই তেওঁলোক চলে আৰু সাংস্কৃতিক সংঘৰ্ষ এটা হোৱাৰ সম্ভাৱনা থাকে, যিটোৱে আকৌ জাতীয় ঐক্যতাত সৃষ্টিত বাধাৰ সৃষ্টি কৰিব পাৰে, ঐক্যতা বান্ধোনেৰে বান্ধ খাবলৈ নিদিবও পাৰে। তাৰোপৰি কেতিয়াবা জেগা টুকুৰা খুব ডাঙৰ হ'ল ঠিকেই, কিন্তু বেছিভাগ সময় বছৰটোৰ বৰফেৰে ঢাক খাই থাকে। আৰ্টিক ৰিজনছ, এণ্টাৰ্কটিক ৰিজনছ এইবিলাক বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে। গতিকে বৰফেৰে ঢাক খাই থাকিলে কি হয়, তেওঁলোকৰ তাত উৎপাদন বেছি নহয়। বা মৰুভূমি যদি বেছি থাকে তেতিয়াও তাত উৎপাদন বেছি নহয়। বা বৰষুণৰ মাত্ৰা যদি খুব কম হয় তেতিয়াও বস্তুবিলাক ভালকৈ উৎপাদন কৰিব পৰা নাযায়। বা বৰষুণ যদি অতিৰিক্ত হয় তেতিয়াহ'লেও বস্তুবিলাক উৎপাদন কৰিব পৰা নাযায়। গতিকে জলবায়ুটোৱে এখন দেশক আগবঢ়াই নিয়াত বহুতখিনি তেওঁলোকৰ অৱদান আছে। গতিকে জিঅ'গ্ৰাফিকেল লোকেশ্যনটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু। ঠিক সেইদৰে যদি ৰিজিয়নটো ডিভাইডেড হয়
যেনেকৈ এক্সাম্পল আগতে পাকিস্তান বুলি কওঁতে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তানক বুজাইছিলে গতিকে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানক কি হৈছিলে জিঅ'গ্ৰাফিকেল লোকেশ্যন হিচাপত তেওঁলোকক বিভক্ত কৰা হৈছিলে গতিকে কি হৈছিলে ইষ্ট চ'কল ইষ্ট পাকিস্তান এতিয়াৰ যিটো প্ৰেজেণ্ট বাংলাদেশ তেওঁলোকৰ আল্টিমেটলি আন্দোলন কৰি তেওঁলোক ওলাই আহিবলগীয়া হ'ল তেওঁলোকে আন্দোলন কৰিবলগীয়া কিয় হ'ল কিয়নো তেওঁলোকৰ যিটো বিকাশ হ'ব লাগিছিলে সেই বিকাশটো তেওঁলোকে ফিল কৰিছিলে উপলব্ধি কৰিছিলে যে তেওঁলোকৰ ডেভেলপমেণ্টটো হোৱা নাছিলে তেওঁলোকৰ ডেভেলপমেণ্ট কিয় হোৱা নাছিলে কিয়নো ৱেষ্ট পাকিস্তানৰ পৰা আহি তেওঁলোকৰ লগত যোগাযোগ কৰি কাৰণ আজিৰ যুগৰ কথা নহয় সেইটো আগৰ কথা আগতে আজি যেনেকৈ যাতায়াতৰ উন্নতি হৈছে টেকন'লজি ডেভেলপ কৰিছে ছায়েন্স এণ্ড টেকন'লজিয়ে বহুত বস্তু ওচৰলৈ আনি দিছে বিভিন্ন ধৰণৰ সুবিধা আমাক দিছে আঙুলিৰ মূৰতে আমি সকলোবোৰ বস্তু পাওঁ কিন্তু সেই সময়ত তেনেকুৱা ব্যৱস্থা নাছিলে গতিকে মানুহৰ গতিকে কি হৈছিলে জিঅ'গ্ৰাফিকেল ডিভিজন যিটো অট'মেটিক এটা ৰিজনৰ হৈছিলে সেইটোৱে এখন দেশৰ গ্ৰ'থ বা এখন দেশৰ ডেভেলপমেণ্টত তেওঁলোকে যথেষ্ট বাধাৰ সৃষ্টি কৰিছিলে গতিকে আমি এখন দেশৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট ডিপেণ্ড অকল ছাইজৰ ওপৰতে নকৰে তাত বহুতবিলাক বস্তু নিৰ্ভৰ কৰে আমাৰ ফৰ এক্সাম্পল চাইনা আমেৰিকা ইংলেণ্ড ইণ্ডিয়া এই চাৰিখন দেশৰ কথাকে আমি কওঁ এই চাৰিখন দেশৰ ক্ষেত্ৰত আমাৰ কি হৈছে আমেৰিকাত বা ইংলেণ্ড আমাতকৈ ওপৰত কিহৰ কাৰণে ওপৰত সেইবিলাক আমি লাহে লাহে পৰ্যবেক্ষণ কৰিলে আমি গম পাম যে তেওঁলোকৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন যিটো সেইটো হয়তো গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ কাৰণে এটা অনুকূল পৰিৱেশ তেওঁলোকে দিব পাৰিছে বা ইণ্ডিয়াত যদিও আমাৰ সাইজ ডাঙৰ কিন্তু হয়তো আমাৰ যিমানখিনি আমি টেকন'লজি দিব লাগিছিল বা যিমানখিনি আমি কৰিব পাৰিব লাগিছিল সিমানখিনি হয়তো আমি কৰিব পৰা নাই তাৰ উপৰি অৱস্থানৰ পিছতে প্ৰাকৃতিক সীমাও এটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে প্ৰাকৃতিক সীমা এইটোৱে বহুত কথা নিৰ্ধাৰণ কৰে যদি নেচাৰেল ছাৰাউণ্ডিংছ নদ নদী পৰ্বত পাহাৰ আছে তেতিয়াহ'লে ই কি কৰে ই এটা নেচাৰেল ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰে গতিকে তেনে এতিয়া ধৰক নৰ্থৰ ফালে আমাৰ কি হৈছে হিমালয় পৰ্বতটো আছে হিমালয় পৰ্বত থকাৰ কাৰণে নৰ্থৰ ফালৰ পৰা আমাক খুব পটককৈ আক্ৰমণ কৰিব নোৱাৰে কাৰণ হিমালয় পৰ্বতটো এটা নেচাৰেল বেৰিয়াৰ হিচাপে কাম কৰিছে ইংলেণ্ড এখন সৰু ৰাজ্য সৰু কাণ্ট্ৰি আৰু চাৰিওফালে সাগৰেৰে ভৰা গতিকে পটককৈ সাগৰৰ পৰা গৈ তেওঁলোকক কোনোবাই আক্ৰমণ কৰিব পটককৈ নোৱাৰিছিলে যিটো কথাৰ কাৰণে তেওঁলোকে কিন্তু সেই সাগৰখিনিক তেওঁলোকে এটা বেৰিয়াৰ হিচাপে ৰাখি পেলাই তেওঁলোকে উন্নতিৰ পথত আগবাঢ়ি যাবলৈ তেওঁলোকে আগবাঢ়ি ওলাই আহিব তেওঁলোকে পাৰিছিলে তাৰোপৰি আজিকালি কি হৈছে ছায়েন্স আৰু টেকন'লজিৰ যুগ গতিকে এই ছায়েন্স আৰু টেকন'লজিয়ে কি কৰিছে বিভিন্ন ধৰণৰ এই যে এখন দেশত যিবিলাক ৰিচোৰ্চেছ আছে সেই ৰিচোৰ্চেছবিলাকক আমি কি কৰিছোঁ ইউটিলাইজ কৰিবলৈ আমি চেষ্টা কৰিছোঁ গতিকে এইবিলাকৰ মাধ্যমেৰে আমি এখন দেশৰ নেশ্যনেল পাৱাৰটো আমি বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু এইখিনিতে আৰু এটা কথা আমি মনত ৰাখিব লাগিব যে যদিও আমি নেচাৰেল বেৰিয়াৰ্ছবিলাকক আমি এটা source of national power বুলি আমি ক'ব বিচাৰিছোঁ কিন্তু আজিকালি যুগটো বেলেগ ছায়েন্স টেকন'লজি ইমানেই এডভান্স হ'ল নিউক্লিয়াৰ এইজ এতিয়া অনাবিক অস্ত্ৰ শস্ত্ৰ ইমান ব্যৱহাৰ কৰা হৈছে বা এনেকুৱাকৈ প্ৰয়োগ কৰিব পৰা গৈছে যে এই নেচাৰেল বাউণ্ডেৰীজবিলাক হয়তো বহুত ক্ষেত্ৰত বা বহুত সময়ত হয়তো ই কোনো বিশেষ কামতে নাহে বা নিদিবও পাৰে গতিকে প্ৰাকৃতিক সীমাত আমাৰ যিবিলাক পৰ্বত আছে যিবিলাক সাগৰ আছে যিবিলাক নদী আছে এইবিলাকে আমাক কি কৰিছে বহু ক্ষেত্ৰত বহুত ফালৰ পৰা আমাক প্ৰটেকশ্যন দি পেলাই আমাৰ দেশখনক তেওঁলোকে আগবঢ়াই নিয়াত বা দেশখনক উন্নতি সাধনত তেওঁলোকে সহায় কৰিছে তাৰোপৰি আমাৰ যদি নদ নদী থকাৰ কাৰণে পৰ্বত পাহাৰ থকাৰ কাৰণে আমাৰ যদি জলবায়ুটো ভাল হৈছে তেতিয়াহ'লে ইয়াত আমি কি কৰিছোঁ খুব ধুনীয়াকৈ আমাৰ কিছুমান গ্ৰ'থ ডেভেলপমেণ্ট আমি আনিব পাৰিছোঁ আমি অৰ্থনৈতিক উন্নতি কৰিব পাৰিছোঁ কিয়নো জলবায়ুটো ভাল হোৱাৰ কাৰণে আমাৰ ডেভেলপমেণ্ট হৈছে আমাৰ কৃষি বাঢ়িছে আমাৰ উদ্যোগ বাঢ়িছে গতিকে এইবিলাকৰ মাধ্যমেৰে আমি কি কৰিব পাৰিছোঁ ইকনমিক ডেভেলপমেণ্ট বা আৰ্থিক উন্নতি সাধন আমি কৰিব পাৰিছোঁ তাৰোপৰি এই জলবায়ুৱে কি কৰিছে জনসংখ্যাৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায় গতিকে যিবিলাক
আগতে মই কৈছোঁ যে সুমেৰু বা কুমেৰু এই অঞ্চলবিলাকত কি হৈছে ৰাষ্ট্ৰীয় ক্ষমতা খুব বেছি বৃদ্ধি কৰিব পৰা নাই, কিয়নো তেওঁলোকৰ পৰিৱেশটো বিশেষ অনুকূল নহয়। বেছিভাগ সময় যিহেতু বৰফেৰে ঢাক খাই থাকে, গতিকে তেওঁলোকে কিছুমান তাত গ্ৰ'থ বা কিছুমান ডেভেলপমেণ্ট বা কিছুমান বিকাশৰ কথা তেওঁলোকে চিন্তা কৰিব নোৱাৰে। তাৰপিছত আহিলে প্ৰাকৃতিক সম্পদ বা নেচাৰেল ৰিচৰ্চেছ। চ' নেচাৰেল ৰিচৰ্চেছ হৈছে ভগৱানৰ উপদান। ভগৱানে প্ৰত্যেকখন দেশতে কিছুমান প্ৰাকৃতিক সম্পদ দিছে, আৰু এই প্ৰাকৃতিক সম্পদবিলাক আমি কেনেকৈ ব্যৱহাৰ কৰোঁ আৰু তাক আমি কেনেকৈ ভাল কামত লগাওঁ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে এই প্ৰাকৃতিক সম্পদে কি কৰিছে, আজিকালি এই প্ৰাকৃতিক সম্পদবিলাকক ব্যৱহাৰ কৰি পেলাই আমি অনাবিক শক্তিৰ বাবে আমি কি কৰিছোঁ, ইউৰেনিয়ামৰ প্ৰয়োজন আছে। গতিকে আমি এইবিলাকৰ পৰা ইউৰেনিয়াম তৈয়াৰী কৰিছোঁ, যিটোৱে আমাৰ বিকাশত তেওঁলোকে সহায় কৰিবলৈ চেষ্টা কৰিছে। যুঁজাৰু বিমান, জাহাজ আদিৰ বাবে আমাক কি লাগে, পেট্ৰলিয়াম সামগ্ৰীৰ প্ৰয়োজন। গতিকে এইবিলাক বস্তু আমি এই নেচাৰেল ৰিচৰ্চেছবিলাকৰ পৰা আমি উৎপাদন কৰিব পাৰিছোঁ। বিশ্বযুদ্ধত ইটালীৰ পৰাস্ত কিহৰ কাৰণে হ'ল, যিহেতু ইটালীত পেট্ৰলিয়াম প্ৰডাকশ্যন কম আছিলে বা তেওঁলোকৰ সেই সময়ত পেট্ৰলিয়াম প্ৰডাকশ্যন একেবাৰে নাই বুলিয়েই ক'ব পাৰি। গতিকে তেওঁলোকৰ নেচেচিটিখিনি ফুলফিল কৰিব নোৱাৰাৰ কাৰণে হয়তো তেওঁলোকে বিশ্বযুদ্ধত আগবাঢ়িব বা জিকিব তেওঁলোকে নোৱাৰিলে। আমাৰ যিবিলাক প্ৰাকৃতিক সম্পদ আছে, এই প্ৰাকৃতিক সম্পদবিলাকক যদি আমি কি কৰিব পাৰোঁ, তাক উন্নত ধৰণেৰে আমি তাক গঢ় দিব পাৰোঁ, তেতিয়াহ'লে আন্তঃৰাষ্ট্ৰীয় বজাৰত আমি বিক্ৰী কৰিব পাৰোঁ। আন্তঃৰাষ্ট্ৰীয় বজাৰত যেতিয়া আমি বিক্ৰী কৰিম আৰু বিদেশী মুদ্ৰা আমাৰ নিজৰ দেশলৈ আহিব, তেতিয়া কি হ'ব, এখন দেশৰ বিকাশ হ'ব। গতিকে এই নেচাৰেল ৰিচৰ্চেছবিলাকক আমি কেনেকৈ ইউটিলাইজ কৰোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেই নিৰ্ভৰটোৰ ওপৰত ভিত্তি কৰি আমি আমাৰ নেশ্যনেল পাৱাৰ কেনেকৈ আগবঢ়াই নিম সেইটোৰ ওপৰত গোটেইটো গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু। আজি বৰ্তমান যুগত আমি 3বিধ প্ৰাকৃতিক সম্পদৰ ওপৰত বিশেষ গুৰুত্ব দিছোঁ। এটা হৈছে খনিজ তেল, লোহা আৰু কয়লা। গতিকে যিকেইখন ৰাজ্যত, যিকেইখন দেশত এইকেইটা পদাৰ্থ অতিৰিক্তভাৱে আছে আৰু সেইকেইটাক যদি তেওঁলোকে ভালকৈ ব্যৱহাৰ কৰিব পাৰিছে, তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰিব, তেওঁলোকে তেওঁলোকৰ ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি কৰাত তেওঁলোকৰ বহুত অৰিহণা আহিব। তাৰোপৰি ৰাষ্ট্ৰীয় সম্পদ বুলি কওঁতে বা নেচাৰেল ৰিচৰ্চেছ বুলি কওঁতে আমি কেঁচা সামগ্ৰীৰ কথাও ইয়াত কওঁ, মেটেৰিয়েলছ। ৰাষ্ট্ৰবিলাকত কি হৈছে, য'ত কেঁচা সামগ্ৰী বহুত আছে তাত তেওঁলোকে ৰাষ্ট্ৰ শিল্প অনুষ্ঠান প্ৰতিষ্ঠান কৰিব পাৰিছে, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হৈছে। আৰু য'ত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হৈছে, তেওঁলোকে কেঁচা সামগ্ৰীসমূহ ব্যৱহাৰ কৰিছে, কৰি প্ৰডাক্টছবিলাক তেওঁলোকে কি কৰিব পাৰিছে, কম সময়ৰ ভিতৰত তৈয়াৰী কৰি পেলাই তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকে মাৰ্কেটিং কৰিব পাৰিছে। গতিকে এই কেঁচা সামগ্ৰীসমূহ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে কি কৰিছে, নতুন নতুন ধৰণৰ যুদ্ধ কৌশল তেওঁলোকে আৱিষ্কাৰ কৰিব পাৰিছে। আগতে এতিয়া আমাৰ ইউৰেনিয়াম প্ৰডাকশ্যন বহুত হৈছে, গতিকে আমাৰ নিউক্লিয়াৰ ৱেপনছ আমি বহুত ব্যৱহাৰ কৰিব পাৰিছোঁ, আৰু এই নিউক্লিয়াৰ ৱেপনছবিলাক ব্যৱহাৰ কৰি পেলাই আমি এণ্টায়াৰ যুদ্ধ প্ৰক্ৰিয়াটোৱেই আমি সম্পূৰ্ণৰূপে বেলেগ বা পৰিৱৰ্তন কৰি পেলাইছোঁ। একেবাৰে ৰিচেণ্ট আমি ইউক্ৰেইনৰ উদাহৰণ দিব পাৰোঁ। গতিকে ইউক্ৰেইনত কি হৈছে, ৰাছিয়ান যিটো এটেক হৈছে সেইটোৱে কি হৈছে বা কেনেকুৱা ধৰণৰ অনিষ্ট কৰিছে বা কি হৈছে সেইখিনিতো আমি সকলোৱে পঢ়িছোঁ, দেখিছোঁ, গমো পাইছোঁ। গতিকে এই নেচাৰেল ৰিচৰ্চেছবিলাক যদি আমি ভাল ধৰণে ব্যৱহাৰ কৰোঁ বা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এখন দেশৰ ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি কৰাত ই যথেষ্ট ইন্ধন যোগাব। গতিকে এখন ৰাষ্ট্ৰক শক্তিশালী কৰিবলৈ হ'লে আমাৰ যিবিলাক নেচাৰেল ৰিচৰ্চেছ আছে, এই নেচাৰেল ৰিচৰ্চেছবিলাকক আমি সৎ ব্যৱহাৰ কৰি পেলাই তাক আগবঢ়াই আমি নিব পাৰিব লাগিব। তাৰপিছতে আহিছে কৃষি বা এগ্ৰিকালচাৰ। কৃষি আমাৰ যদি আগতে মই কৈছোঁ যে আমাৰ যদি পৰিৱেশটো খুব অনুকূল হয়, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, এই অনুকূল পৰিৱেশত আমাৰ কিছুমান বস্তু উৎপাদন বেছি হ'ব। গতিকে এই উৎপাদনসমূহ বেছি হ'লে আমি সাধাৰণতে কি হয়, এখন দেশ আজি বৰ্তমান যুগত প্ৰত্যেকখন দেশে নিজৰ নিজৰ দেশখনৰ ৰক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। গতিকে ৰক্ষা কোনে কৰিব, সামৰিক বাহিনীয়ে, মিলিটাৰী ফ'ৰ্চে।
গতিকে এই মিলিটাৰী ফ'ৰ্চক আমি কি কৰিব লাগিব, খুৱাই পিন্ধাই আমি তেওঁলোকক ৰাখিব লাগিব। তেওঁলোকৰ পেট পূজা হৈ থাকিলেহে তেওঁলোকে দেশখনক সংৰক্ষিত কৰিব পাৰিব। গতিকে যদি নিজৰ দেশতে উৎপাদন সৰহ হয় তেতিয়াহ'লে আমি লোকৰ পৰা কিনিব নালাগে, কাৰণ মিলিটাৰী এক্সপেঞ্চেছ খুব বেছি হয়। এটা মিলিটাৰী ফ'ৰ্চক সকলো ধৰণৰ অত্যাধুনিক ৱেপনছসমূহ দি পেলাই তেওঁলোকক ভৰণ পোষণ দি ৰাখিবলৈ হ'লে এখন দেশৰ ওপৰত যথেষ্ট প্ৰেছাৰ পৰে। গতিকে কৃষিৰ ফালৰ পৰা যদি আমি সৰহকৈ উৎপাদন কৰিব পাৰোঁ আৰু এই উৎপাদনসমূহ তেওঁলোকৰ আমি নিজৰ দেশৰ ভিতৰতে ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি লোকৰ ওপৰত ডিপেণ্ড কৰিব নালাগে। গতিকে কৃষিয়ে আমাক কি কৰিব পাৰে, আমাৰ নেশ্যনেল পাৱাৰ বা ৰাষ্ট্ৰীয় ক্ষমতা গঠন কৰাত যথেষ্ট অৰিহণা যোগাব পাৰে। তাৰপিছত আহিলে জনসংখ্যা বা পপুলেশ্যন। এখন দেশত যদি জনসংখ্যা নাথাকে বা পপুলেশ্যন নাথাকে তেতিয়াহ'লে সেইখনতো দেশ হ'ব নোৱাৰে। কিন্তু কথা হ'ল যে এখন দেশত কিমান পপুলেশ্যন থাকিব লাগিব সেইটোৰ কোনো ধৰা বন্ধা নিয়ম নাই। কোনোবা ঠাইত হয়তো বহুত জনসংখ্যা আছে, কোনোবা ঠাইত হয়তো জনসংখ্যা কম আছে। এতিয়া জনসংখ্যা কম থকা দেশবিলাক যে উন্নত ধৰণৰ হয় সেইটোও নহয়, বা জনসংখ্যা বেছি থকা দেশবিলাক যে খুব উন্নত হৈছে সেইটোও নহয়। যুগ ধৰি তত্ত্ববিলাক বেলেগ হৈছে বা পৰিৱৰ্তন হৈছে। ঊনবিংশত কি হৈছিলে, ঊনবিংশ শতিকাত কি ধাৰণা আছিলে যে জনসংখ্যা বেছি হ'ব লাগে, যিমানে জনসংখ্যা বেছি হ'ব সিমানে দেশখনৰ ক্ষমতা বাঢ়িব, পাৱাৰ বৃদ্ধি হ'ব আৰু দেশখন উন্নতি কৰিব পাৰিব। কিন্তু 20 শতিকাত আকৌ পপুলেশ্যনৰ এই ধাৰণাটোৰ অলপ বেলেগ হ'ল। বেছি হ'লেও বেয়া বুলি কয়, কম হ'লেও বেয়া বুলি কয়। এতিয়া বেছি হ'লে বা কম হ'লেনো কিয় বেয়া? আচলতে এখন দেশৰ উন্নতি কেতিয়া হ'ব, যেতিয়া এখন দেশৰ সকলো নাগৰিকে, সি পুৰুষেই হওক মহিলাই হওক, তেওঁলোকৰ মাজত কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নাৰাখি, ভেদভাৱ নাৰাখি তেওঁলোকক সমানে সকলো কাম ভাগ কৰি দি তেওঁলোকৰ সেই কামখিনিৰ যিটো ইণ্টাৰেষ্ট হ'ব সেইটো যাতে ষ্টেটখনে পায়, তেওঁলোকৰ কামৰ ভাগটো যদি ষ্টেটত খটুৱাব পৰা যায় তেতিয়াহ'লেহে লাভ হ'ব। গতিকে যিখন কাণ্ট্ৰিত পুৰুষ মহিলাৰ মাজত ভাগ থাকে, বিভাজন থাকে, সেইখন কাণ্ট্ৰি কেতিয়াও ডেভেলপ কৰিব নোৱাৰে। গতিকে সংগঠিতভাৱে পুৰুষ আৰু মহিলাৰ মাজত শ্ৰম বিভাজন কৰি পেলাই তেওঁলোকে ৰাষ্ট্ৰ সেৱাত মনোনিৱেশ কৰিব পাৰিব লাগিব। গতিকে শ্ৰম বিভাজন পুৰুষ আৰু মহিলাৰ মাজত সমানে হ'ব লাগিব আৰু এই পপুলেশ্যনটো সংগঠিত হ'ব লাগিব, পৰিকল্পিত হ'ব লাগিব। সুসংগঠিত যদি নহয়, পৰিকল্পিত নহয়, তেতিয়াহ'লে তেওঁলোকে দেশৰ উন্নতিৰ সাধন তেওঁলোকে কৰিব নোৱাৰিব। গতিকে কিছুমান দেশত, ফৰ এক্সাম্পল ভাৰতবৰ্ষত মিলিয়ন মাৰ্ক টাচ কৰি গ'ল, কিন্তু ভাৰতবৰ্ষখনক আমি শক্তিশালী বা খুব ষ্ট্ৰং কাণ্ট্ৰি বুলি বা এই পপুলেশ্যনে ভাৰতবৰ্ষৰ গ্ৰোথত বিকাশ কৰিছেনে? আমি কৰিছে বুলি ক'ব নোৱাৰোঁ। ঠিক তেনেকৈ আগৰ চাইনাটো কি হৈছিলে যে তেওঁলোকৰ জনসংখ্যা বহুত বেছি, কিন্তু ভাৰতবৰ্ষ বা চাইনাৰ তুলনাত ইংলেণ্ডৰ জনসংখ্যা বহুতেই কম। কিন্তু ইংলেণ্ডতো তেওঁলোকে যথেষ্ট, তেওঁলোকক আমি ৱেষ্টাৰ্ণ কাণ্ট্ৰি হিচাপে তেওঁলোক ভেৰি ৱেল ডেভেলপ কাণ্ট্ৰি বুলি আমি ক'ব পাৰোঁ। এতিয়া জনসংখ্যা কেনেকুৱা ধৰণৰ হ'ব লাগে তাৰ অলৰেডি মই আগতে কৈছোঁ যে এটা স্পেচিফিক নাম্বাৰ কেতিয়াও থাকিব নোৱাৰে। কিন্তু জনসংখ্যা বা পপুলেশ্যনটো কেতিয়াও কি হ'ব লাগিব, সুসংগঠিত হ'ব লাগিব। তেওঁলোকক মানে আমি এনেকুৱা ধৰণেৰে তেওঁলোকক আমি কামত খটুৱাব পাৰিব লাগিব যে এখন দেশত কাম কৰিব পৰা সংখ্যা বেছি হ'ব লাগিব। যদি সৰু ল'ৰা ছোৱালীৰ সংখ্যা বেছি হয় আৰু বৃদ্ধসকলৰ সংখ্যা বেছি হয়, তেতিয়াহ'লে এই লোকসকলে দেশখনৰ উন্নতিত তেওঁলোকে কোনো ধৰণৰ কণ্ট্ৰিবিউশ্যনছ তেওঁলোকে আগবঢ়াব নোৱাৰিব। গতিকে জনসংখ্যাৰ মাজত বয়সৰ পাৰ্থক্য থাকিব লাগিব, দক্ষতাৰ পাৰ্থক্য থাকিব লাগিব, শিক্ষিত হ'ব লাগিব, স্বাস্থ্যৰ অৱস্থা তেওঁলোকৰ ভাল হ'ব লাগিব আৰু জীৱন ধাৰণৰ মানদণ্ড আদি সকলো দিশ বিবেচনা কৰিব আমি লাগিব। গতিকে জনসংখ্যা এটা নেশ্যনেল পাৱাৰ বা ৰাষ্ট্ৰীয় ক্ষমতা হ'বলৈ হ'লে জনসংখ্যাৰ কাম কৰাৰ যিটো গ্ৰুপ, সেই গ্ৰুপটো বেছি হ'ব লাগিব, তেতিয়াহে তেওঁলোকে শ্ৰমদান দিব পাৰিব। তাৰোপৰি তেওঁলোকৰ স্বাস্থ্য ভালে থাকিব লাগিব। যদি অসুখীয়াৰ সংখ্যা বেছি হয় তেতিয়াহ'লে অসুখীয়া মানুহে কেতিয়াও দেশৰ উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰিব নোৱাৰে বা কেতিয়াও নোৱাৰিব।
তাৰোপৰি তেওঁলোকে ভাল খাদ্য খাবলৈ পাব লাগিব, মানুহবিলাক শিক্ষিত হ'ব লাগিব। মানুহবিলাক যদি অশিক্ষিত হয় তেতিয়াহ'লে তেওঁলোকে এখন দেশৰ উন্নতিৰ কাৰণে কেতিয়াও তেওঁলোকে কাম কৰিব নোৱাৰিব। গতিকে সুপৰিকল্পিত যদি নহয় তেতিয়াহ'লে এই নাগৰিকসকলে দেশখনৰ উন্নতিৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ কামতে তেওঁলোকে আগবাঢ়িব নোৱাৰিব। জনসংখ্যা যদি বেছি হয় তেতিয়াহ'লে কি হয়, আমি সামৰিক বাহিনীত তেওঁলোকক লগাব পাৰোঁ, কিয়নো এখন দেশৰ প্ৰতিৰক্ষাৰ কাৰণে নাগৰিকসকলে আগবাঢ়ি আহিব লাগিব। গতিকে জনসংখ্যা বেছি হ'লে আমি নিজৰ ভিতৰতে মানুহক আমি দেশৰ উন্নতিৰ কাৰণে আমি তেওঁলোকক ল'ব পাৰোঁ। আমি যদি ইউৰোপৰ ৰাজনীতিৰ ফালে আমি চাওঁ তেতিয়া আমি কি দেখিম যে ইউৰোপীয়ান যিবিলাক ৰাষ্ট্ৰই তেওঁলোকে ক্ষমতাৰ আগভাগ ল'ব পাৰিছিল, তেওঁলোকৰ যিবিলাক জনসংখ্যা আছিলে বা তেওঁলোকৰ যিটো পপুলেশ্যন আছিলে তেওঁলোক খুব সুসংগঠিত আছিলে, সংগঠিতভাৱে তেওঁলোকে গোটেই নিজৰ কাম কাজবিলাক তেওঁলোকে ভালকৈ কৰিছিলে। তাৰপিছতে আহিছে ইকনমিক ডেভেলপমেণ্ট বা অৰ্থনৈতিক দিশ। অৰ্থনৈতিক দিশত আমি কি কৰিছোঁ যে বিকাশ কেতিয়া হ'ব, যেতিয়া ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হ'ব। গতিকে প্ৰত্যেকখন দেশতে আমি কি কৰিব লাগিব, ইণ্ডাষ্ট্ৰিয়েল শিল্প অনুষ্ঠান স্থাপন কৰিব লাগিব বা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰিব লাগিব। এই ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টে কি কৰিব, ইয়াত আমি তৈয়াৰী কৰা বস্তুবিলাক আমি অন্য ঠাইত বিক্ৰী কৰিব পাৰিম বা অন্য ঠাইত আমি দিব পাৰিম, আৰু এইবিলাকে আমাৰ আত্মবিকাশ কৰাত বা আমাৰ গ্ৰ'থ মানে জাতীয় বা ৰাষ্ট্ৰীয় স্বাৰ্থ বা ৰাষ্ট্ৰীয় ক্ষমতা গ্ৰ'থত তেওঁলোকে সহায় কৰিব। গতিকে ইকনমিক ডেভেলপমেণ্টৰ কাৰণে আমাৰ গ্ৰ'থ লাগিব। গ্ৰ'থটো কেনেকৈ আহিব, যেতিয়া আমি ইণ্ডাষ্ট্ৰিজবিলাক এষ্টাব্লিছ কৰিম, শিল্প অনুষ্ঠানবিলাক আমি এষ্টাব্লিছ কৰিম। এই শিল্প অনুষ্ঠানবিলাকত আমাৰ দেশৰ ভিতৰত থকা যিবিলাক কেঁচা সামগ্ৰী আছে এই সামগ্ৰীবিলাক আমি এই ইণ্ডাষ্ট্ৰিজবিলাকত প্ৰয়োগ কৰিব পাৰিম, ব্যৱহাৰ কৰিব পাৰিম, আৰু এইবিলাকক আমি ইউজ কৰিব লাগিব। ডেভেলপমেণ্ট ইন টেকন'লজি, শিল্প বিজ্ঞানৰ উন্নতি। ছায়েন্স এণ্ড টেকন'লজি, এখন দেশৰ যদি বিকাশ হ'বলৈ হয় বা ৰাষ্ট্ৰীয় ক্ষমতাৰ যদি আমি বিকাশ কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব, শিল্প বিজ্ঞানৰ উন্নতি আমি সাধন কৰিব লাগিব। গতিকে আন্তঃৰাষ্ট্ৰীয় শাসন ব্যৱস্থাটো আমি কি কৰিব পাৰিব লাগিব, এই ছায়েন্স এণ্ড টেকন'লজিৰ ইউজ আমি কৰিব লাগিব। আগৰ দিনত কি হৈছিলে, মই অকণমান দেৰি আগতে তোমালোকক কৈছিলোঁ যে যেতিয়া ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান হিচাপে ভাগ কৰা হৈছিলে তেতিয়া কি হৈছিলে, যাতায়াতৰ অসুবিধা আছিলে, সেই সময়ৰ কথা কৈছোঁ। গতিকে ৱেষ্ট পাকিস্তানৰ পৰা আহি পেলাই তেওঁলোকে ইষ্ট পাকিস্তানত শাসন কৰাটো তেওঁলোকৰ কাৰণে অকণমান অসুবিধা আছিলে। তেতিয়া ছায়েন্স টেকন'লজি ইমান ডেভেলপ হোৱা নাছিলে, তেওঁলোকে যিকোনো এটা সিদ্ধান্ত খুব সোনকালতে তেওঁলোকে ল'ব নোৱাৰিছিলে বা এটা প্ৰব্লেমৰ মীমাংসা কৰিবলৈ তেওঁলোকে বহুদিন অপেক্ষা কৰিবলগীয়া হৈছিলে, কাৰণ পাকিস্তানৰ পৰা আকৌ খবৰটো আহি পাবহি লাগিব। কিন্তু এতিয়া কি হৈছে, সকলোবিলাক বস্তু চেঞ্জ হৈ গ'ল। এতিয়া প্ৰযুক্তি বিজ্ঞান আৰু ছায়েন্স ইমান আগবাঢ়ি গৈছে যে এতিয়া আঙুলিৰ মূৰতে সকলোবোৰ বস্তু। আজি আমি নিজৰ ঘৰতে বহি পেলাই আমি ৰাছিয়াই কি কৰি আছে, আমেৰিকাত কি হৈ আছে, আমি গোটেইবিলাক বস্তুৱে গম পাই আছোঁ। অকল ডাঙৰ ডাঙৰ বস্তুৱে নহয়, সাধাৰণ সৰু বস্তু এটাৰ পৰা এটা ডাঙৰ বস্তুলৈকে আমাৰ বাতৰি কাকত, টেলিভিশ্যন বা বেলেগ বেলেগ যিবিলাক ছ'চিয়েল প্লেটফৰ্মছ আছে সেইবিলাকৰ মাধ্যমেৰে আমি গোটেই বস্তুবিলাক আমি গম পাই আছোঁ। গতিকে ছায়েন্স এণ্ড টেকন'লজি ডেভেলপমেণ্টে বহুত বস্তুৰ পৰিৱৰ্তন কৰি দিলে। আমাৰ এগ্ৰিকালচাৰ গ্ৰ'থ আনি দিলে, আমাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ আনি দিলে, ৱাৰফেয়াৰ ছিষ্টেম তেওঁলোকে বদলি কৰি দিলে। গতিকে এইবিলাকে কি কৰিছে, যদিও এখন দেশ আমি অন্য এখন দেশৰ পৰা বহুত দূৰত আছোঁ, আজি আমেৰিকাত কি হৈ আছে আমি গুৱাহাটীত বহি আমি সকলোবিলাক খবৰ আমি পাই আছোঁ। সিদিনা আফ্ৰিকাত এটা ৰাইটিং হৈছিলে, সেইটোতো আমি ঘৰতে বহি গম পাই আছোঁ। গতিকে এইটোৱে কি কৰিছে, আমি আমাৰ দেশৰ টেকন'লজি আমি বেলেগৰ টেকন'লজি লৈ পেলাই আমি আমাৰ নিজৰ বস্তুবিলাক আমি উৎপাদন কৰিবলৈ চেষ্টা কৰিব লাগে বা আমাৰ তেতিয়াহে বিকাশ হ'ব। গতিকে শিল্প বিজ্ঞান উন্নতি হোৱাৰ লগে লগে যুদ্ধৰ যিবিলাক কৌশল সেইবিলাকো বহুত পৰিৱৰ্তন হ'ল। এতিয়া নিউক্লিয়াৰ এইজ, এতিয়া বাটন এটা টিপি দিয়াৰ লগে লগে মুহূৰ্ততে হয়তো গোটেই পৃথিৱীকে আমি ধ্বংস কৰি পেলাব পাৰোঁ। গতিকে আগতে কাৰ, ধেনু এইবিলাক লৈ পেলাই মানুহে যুদ্ধ বিগ্ৰহ কৰিছিলে, এতিয়া হয়তো আমি আমাৰ গোটেই ইউজ কৰা অস্ত্ৰ শস্ত্ৰৰ গোটেই প্ৰক্ৰিয়াটোৱে বেলেগ হ'ল। গতিকে ছায়েন্স এণ্ড টেকন'লজিয়ে
সকলো দিশতে বোলে অকল এটা এছপেক্টতে চেঞ্জ বা পৰিৱৰ্তন আনিছে সেইটো নহয় সায়েন্স এণ্ড টেকনলজি ডেভেলপড হোৱাৰ লগে লগে ই বহুত ক্ষেত্ৰতে বহুত ধৰণৰ বিকাশৰ সৃষ্টি কৰিছে আৰু এটা হৈছে মিলিটাৰী পাৱাৰ বা সামৰিক শক্তি মিলিটাৰী পাৱাৰে কি কৰিছে এখন দেশক শক্তিশালী কৰিবলৈ হ'লে ইয়াত এটা ষ্ট্ৰং মিলিটাৰী পাৱাৰ লাগিব গতিকে নেপলিয়নে কি কৰিছিলে তেওঁৰ মিলিটাৰী ফ'ৰ্চটো ষ্ট্ৰং থকাৰ কাৰণে তেওঁ যুদ্ধত জিকিব সদায় পাৰিছিলে বাৰ্ট্ৰেণ্ড ৰাছেলে কি কৰিছিলে নাথিং বাট লেক অফ মিলিটাৰী ফ'ৰ্চ লিমিটছ দ্য পাৱাৰ অফ ওৱান ষ্টেট অভাৰ দ্য আদাৰ গতিকে এখন ৰাষ্ট্ৰ যদি মিলিটাৰীলি ষ্ট্ৰং হয় বাৰ্ট্ৰেণ্ড ৰাছেলে কোৱাৰ মতে তেতিয়াহ'লে অন্য এখন ৰাষ্ট্ৰই সেইখনৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহেই নকৰিব গতিকে মিলিটাৰী পাৱাৰটোৱে এখন ষ্টেটৰ ক্ষমতা বা ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি কৰাত যথেষ্ট অৰিহণা যোগায় ভাবাদৰ্শ নেক্সট উপাদানটো হৈছে ভাবাদৰ্শ বা আইডিঅলজি এতিয়া প্ৰত্যেক মানুহৰ এটা নিজৰ নিজৰ আইডিঅলজি আছে মই এনেকুৱা ধৰণৰ কিছুমান কামহে কৰিম গতিকে ঠিক তেনেকৈ এখন ৰাষ্ট্ৰই কেনেকুৱা ধৰণৰ ভাবাদৰ্শন ল'ব বা তেওঁলোকৰ আইডিঅলজিটো কি হ'ব সেইটো নেতাসকলে নিৰ্ধাৰণ কৰিব আৰু সেই ভাবাদৰ্শটোৰ লগত যেতিয়া জনসাধাৰণক সন্মিলন বা মিলিত কৰি দিব পাৰিব তেতিয়াই কি হ'ব এখন দেশে আগবাঢ়ি যাব পাৰিব আমাৰ ইয়াত বিভিন্ন ধৰণৰ মতাদৰ্শ আছে আমাৰ জাতীয়তাবাদ আছে মাৰ্ক্সবাদ আছে সাম্যবাদ আছে সমাজবাদ আছে স্বতন্ত্ৰতাবাদ আছে ফেচিজম নাজিজম সকলো ধৰণৰ ইজমছ আমাৰ আছে গতিকে এই ভাবাদৰ্শটোক এটা নেশ্যনেল পাৱাৰ হিচাপে নেতাসকলে ব্যৱহাৰ কৰি পেলাই তেওঁলোকে নিজৰ দেশখনক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছিলে হিটলাৰে নাজি জাৰ্মানীত বা মুছলিনীয়ে ফেচিজম মানি পেলাই তেওঁলোকে কি কৰিছিলে সেই সময়ত মানুহখিনিক অনুপ্ৰেৰণা যোগাইছিলে আৰু তেওঁলোকক এই জাতীয় স্বাৰ্থৰ লগত নিজকে জড়িত কৰিবলৈ মানে তেওঁলোকক অৰিহণা যোগাইছিলে আৰু তেওঁলোকে তেনেকৈ আগবাঢ়ি গৈছিলে গতিকে আইডিঅলজিৰ লগত মানুহক আমি কি কৰিব পাৰোঁ তেওঁলোকক আমি যদি জড়িত কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকক আমি আগবঢ়াই নিব আমি পাৰোঁ তাৰপিছতে আহিলে টাইপছ অফ গভৰ্ণমেণ্ট কি ধৰণৰ চৰকাৰে কেনেকৈ মানুহক বা জাতীয় বা ৰাষ্ট্ৰীয় ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব ৰাষ্ট্ৰীয় ক্ষমতা এইকাৰণে বৃদ্ধি কৰিব পাৰিব যে মানুহে নিজকে এটা চৰকাৰৰ লগত জড়িত কৰি ৰাখে আজিকালিৰ যুগ হৈছে গণতন্ত্ৰৰ যুগ এই গণতন্ত্ৰত আমি কি কৰিছোঁ প্ৰত্যক্ষ হওক বা পৰোক্ষ হওক আমি নিজকে ইয়াত ইনভলভ কৰিছোঁ বিশেষকৈ আজিৰ বৰ্তমান যুগটো হৈছে ইনডাইৰেক্ট ডেমক্ৰেচিৰ যুগ আৰু এই ইনডাইৰেক্ট ডেমক্ৰেচিৰ মাধ্যমেৰে আমি আমাৰ নিৰ্বাচিত সদস্যসকলক ক্ষমতা দিছোঁ যে তেওঁলোকে যাতে আমাক শাসন কৰিব পাৰে আৰু এই শাসনৰ মাধ্যমেৰে আমি এই চৰকাৰটোক কি কৰিছোঁ আমি লেজিটিমেচি দিছোঁ আমি ইয়াত বৈধতা স্বীকাৰ কৰিছোঁ গতিকে এই চৰকাৰে যি ধৰণেৰে প্ৰশাসন চলাই নিব এই প্ৰশাসন চলাই নিওঁতে আমি জনসাধাৰণে তাক সমৰ্থন কৰিম তাক ছাপোৰ্ট কৰিম আৰু আমি আমাৰ ৰাষ্ট্ৰীয় ক্ষমতা আগবঢ়াই নিয়াত আমাৰ যথেষ্ট আমি ইন্ধন যোগাব পাৰিছোঁ তাৰপিছতে আহিলে লিডাৰশ্বিপ বা নেতৃত্ব আমি ইমান দূৰলৈ নাযাওঁ আমি ভাৰতবৰ্ষৰ ফালে আমি ঘূৰি চাওঁ ভাৰতবৰ্ষত আমি কি দেখিছোঁ যে এতিয়া আমাৰ বিজেপি চৰকাৰটো কিহৰ কাৰণে ইমান ছাকচেছফুল হৈছে কাৰণ ইয়াৰ যিজন নেতা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজী তেওঁ কি কৰিছে তেওঁৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বটোৱে এখন দেশক বিদেশৰ মাজতো বা তেওঁ অন্যান্য পৃথিৱীৰ অন্যান্য ৰাজ্যতো তেওঁ নিজকে এজন খুব ভাল প্ৰসিদ্ধ নেতা হিচাপে নিজকে প্ৰতিস্থাপন কৰিব পাৰিছে নেশ্যনেল লেভেলতো তেওঁ যথেষ্ট জনপ্ৰিয় গতিকে তেওঁৰ নেতৃত্বত এখন দেশৰ ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি হৈছে বা এজন নেতাই কৰিব পাৰে বুলি আমি ক'ব পাৰোঁ ঠিক সেইদৰে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত যেতিয়া ইংলেণ্ডৰ পৰাস্ত হৈছিলে তেতিয়া চাৰ্চিলে জনসাধাৰণক তেওঁ যি ধৰণেৰে মটিভেট কৰিছিল বা যি ধৰণে অৰিহণা যোগাইছিলে যে সকলো মানুহে তেওঁক ছাপোৰ্ট কৰিছিলে আৰু তেওঁ সেই আশ্বাসটো দিছিলে যে আমি আকৌ আমাৰ হেৰাই যোৱা যিটো গৰিমা
সেইটো আকৌ আমি ঘূৰাই আনিব পাৰিম। গতিকে আমাৰ নেতাসকলে কি ধৰণেৰে দেশখনক আগবঢ়াই নিয়ে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব যে আমাৰ কি আমাৰ কেপাচিটি আছে বা আমি কেনেকৈ কৰিব পাৰিম। তাৰপিছতে আৰু এটা উপাদান হৈছে ডিপ্ল'মেচি বা কূটনীতি। ডিপ্ল'মেচি কি হৈছে যে এখন দেশে আন এখন দেশৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক ৰাখিব সেইটো কূটনীতিয়ে ডিচাইড কৰিব। গতিকে কূটনীতিৰ মাধ্যমেৰে আমি কি কৰিছোঁ, এখন দেশে আন এখন দেশৰ লগত সম্পৰ্ক ৰাখিছে। গতিকে আমি এখন দেশক যদি কিবা এটা কাম কৰাত আমি বাধা দিব বিচাৰিছোঁ, তেতিয়াহ'লে আমি আমাৰ কূটনীতিবিদসকলক আমি ঘূৰাই আনিলোঁ, কাৰোবাৰ লগত আমি সম্পৰ্ক বিচ্ছেদ কৰিলোঁ। এইদৰে আমি কি কৰিছোঁ, আমাৰ জাতীয় ক্ষমতাটোক আমি বৃদ্ধি কৰিবৰ কাৰণে সাফল্য হৈছোঁ। নেশ্যনেল মৰেল বা জাতীয় মনোবল। জাতীয় মনোবল এইটো এটা এবষ্ট্ৰেক্ট কনচেপ্ট। আমি এখন দেশৰ জাতীয় মনোবলটো কেনেকৈ বৃদ্ধি কৰিম সেইটো ডিপেণ্ড কৰিব সেই দেশখনৰ সেই সময়ত চলি থকা যিবিলাক বস্তু। ৰাষ্ট্ৰীয় সংকটৰ যেতিয়া হ'ব, তেতিয়া সেই সময়ছোৱাত মানুহসকলক আমি একেডাল এনাজৰীৰে বান্ধি পেলাই তেওঁলোকক সেই সমস্যাটোৰ পৰা উলিয়াবলৈ আমি যিটো প্ৰচেষ্টা কৰিম। গতিকে ইয়াত আমি কি কৰিছোঁ যে জাতীয় নেশ্যনেল মৰেল বুলি কওঁতে আমি কেইবাটাও দিশ বা কেইবাটাও বস্তু আমি চাব লাগিব। এটা হৈছে কি যে আমাৰ জাতীয় চৰিত্ৰটো কি, বা আমাৰ সংস্কৃতিটো কি, বা আমাৰ জনপ্ৰিয় নেতৃত্ব বা জনপ্ৰিয় চৰকাৰ বা চৰকাৰৰ প্ৰতি জনগণৰ বৈধতা, এই গোটেই বস্তুবিলাক আমি চাব লাগিব যে এই বস্তুখিনি চৰকাৰৰ প্ৰতি আমি দিব পাৰিছোঁ নে নাই, বা চৰকাৰৰ প্ৰতি এই বৈধতাখিনি আমাৰ আছেনে নাই। গতিকে এইখিনিয়ে হৈছে আমাৰ উপাদান যে এখন দেশৰ ৰাষ্ট্ৰীয় ক্ষমতা আগবঢ়াই নিবলৈ হ'লে এইকেইটা উপাদান থাকিব লাগিব। কিন্তু ইয়াৰ যেতিয়া আমি মূল্যাংকন কৰোঁ, তেতিয়াহ'লে আমি কি পাম যে এই গোটেইকেইটা বস্তু থাকিলেও যে এখন ৰাষ্ট্ৰ যে তেওঁলোক ৰাষ্ট্ৰীয় ক্ষমতা থাকিব সেইটো বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ ৰাষ্ট্ৰীয় ক্ষমতা কিছুমান আমাৰ কি হৈছে, গোটেইবিলাক বস্তু থাকিলেও কেতিয়াও মানে ডেভেলপ হৈছে বা এখন ৰাষ্ট্ৰৰ বিকাশ হৈছে বুলি আমি ক'ব নোৱাৰোঁ। মগেন্টই কৈছে যে এখন নেশ্যনে প্ৰায় 3টা বস্তু ভুল কৰে, যে ইট মেক্স 3 টাইপছ অফ এৰাৰ্ছ। গতিকে কেনেকুৱা এৰাৰ কৰে যে তেওঁ ক'ব বিচাৰিছে যে নেশ্যনেল পাৱাৰ বা ৰাষ্ট্ৰীয় ক্ষমতাটো হৈছে এটা ৰিলেটিভ কনচেপ্ট। এই কনচেপ্টটোক আমি কি কৰিব পাৰোঁ, এই কনচেপ্টটোক আমি কিছুমান ক্ষেত্ৰত ইয়াক আমি আমি ইয়াক এনালাইচিছ কৰিব নোৱাৰোঁ যে গোটেইকেইটা কনচেপ্ট বা গোটেইকেইটা বস্তু থাকিলেই যে ইয়াৰ মূল্যাংকন কৰিব পৰা যাব, এইটো নহয়। এখন ৰাষ্ট্ৰ এটা সময়ত দুৰ্বল হ'ব পাৰে বা আন এখন ৰাষ্ট্ৰৰ ক্ষমতাশালী হৈ পৰিব পাৰে। একে সময়তে একেকেইটা উপাদান থাকিলে যে গোটেইকেইখন ৰাষ্ট্ৰ সমানেই আগবাঢ়ি যাব সেইটো নহয়। কোনোবা এটা সময়ত আমি বেচিকেলি এখন ৰাষ্ট্ৰ শক্তিশালী হৈছেনে নাই বা এই উপাদানকেইটাই কাম কৰিছেনে নাই সেইটো আমি কেতিয়া নিৰীক্ষণ কৰিব পাৰিম, যেতিয়া আমি তাক তুলনামূলকভাৱে আমি পৰ্যবেক্ষণ কৰিব পাৰিম। গতিকে এখন ৰাষ্ট্ৰ এটা সময়ত আগবাঢ়িবও পাৰে, এটা সময়ত নহ'বও পাৰে। দ্বিতীয়তে, উপাদানসমূহ কেতিয়াও স্থায়ী নহয়। এই উপাদানসমূহ পৰিৱৰ্তনশীল, আৰু ইয়াক আমি স্থায়ী বা ই কেতিয়াও ৰিপ্লেচেবল নহয় বুলি আমি ক'ব নোৱাৰোঁ। সময়ৰ লগে লগে আজি যিটো উপাদান আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে, হয়তো নেক্সট ইয়াত সেই উপাদানটো হয়তো নেক্সট আমাক ইমান দৰকাৰ আমাৰ নহ'বও পাৰে। আৰু তৃতীয়তে হৈছে কি, নিৰ্দিষ্ট উপাদানৰ উপস্থিতিৰ ওপৰত অত্যাধিক গুৰুত্ব আৱেশ কৰাটো, কোনোবাটো খুব বেছি গুৰুত্বপূৰ্ণ আৰু কোনোবাটো গৌণ হৈ আছে বুলি আমি ক'ব নোৱাৰোঁ। গতিকে কোনোবা এটা সময়ত কোনোবা এটা উপাদানৰ আমাৰ খুবেই দৰকাৰ হ'ব পাৰে, বা আন এটা সময়ত হয়তো সেই উপাদানটো আমাৰ ইমান এটা দৰকাৰ নহ'বও পাৰে। এতিয়া জাতীয় ক্ষমতাৰ ওপৰত আমাৰ কিছুমান লিমিটেশ্যনছ আছে। সেই লিমিটেশ্যনছসমূহ কি কি? এটা হৈছে ক্ষমতাৰ ভাৰসাম্যতা বা বেলেঞ্চ অফ পাৱাৰ। এখন নেশ্যনেল পাৱাৰ যেতিয়া গ্ৰ'থ হয় বা নেশ্যনেল পাৱাৰ হিচাপে যেতিয়া এখন ৰাষ্ট্ৰ আগবাঢ়ি আহে, জাতীয় ৰাষ্ট্ৰ ক্ষমতা হিচাপে বা ৰাষ্ট্ৰীয় ক্ষমতা হিচাপে এখন ৰাষ্ট্ৰ উঠি আহে, তেতিয়া তাক বাধা দিয়ে।
কাৰণ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত কি হৈছে, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত কি হৈছে, এখন ৰাষ্ট্ৰক আমি খুব আগবাঢ়ি যাবলৈ দিব নোৱাৰোঁ। কাৰণ তেতিয়া কি হ'ব, যিটো ছিষ্টেমত চলি আছে সেই ছিষ্টেমটোৰ এটা ব্যাঘাত হ'ব। গতিকে ক্ষমতাৰ ভাৰসাম্য বা বেলেঞ্চ অফ পাৱাৰ ছিষ্টেমৰ কনচেপ্ট এটা আছে। এখন দেশে আন এখন দেশৰ লগত সম্পৰ্ক স্থাপন কৰি পেলাই আগবাঢ়ি যোৱা দেশখনক ভেটা দিব। গতিকে নেশ্যনেল পাৱাৰ আগবাঢ়ি যাওঁতে বেলেঞ্চ অফ পাৱাৰ ছিষ্টেম বা ক্ষমতাৰ ভাৰসাম্য এটা প্ৰতিবন্ধক হিচাপে খাৰা দিয়ে। ইণ্টাৰনেশ্যনেল মৰেলিটি মানে হৈছে কি, যে ৰাষ্ট্ৰ ক্ষমতাৰ ওপৰত কিছুমান সীমাবদ্ধতা আছে। এই সীমাবদ্ধতাবিলাক কেনেকুৱা ধৰণৰ, যে আমি বিশ্বৰ বৃহৎ যিবিলাক মানৱ সমাজৰ নৈতিক আদৰ্শ আছে, এইবিলাক কিছুমান সীমাবদ্ধতাৰ মাজতহে আমি মানে চলিব পাৰোঁ। কিয়নো এই ৰাষ্ট্ৰবিলাক কোনোবাই মানিব পাৰে, কোনোবা ক্ষেত্ৰত এইটো নামানিবও পাৰে। গতিকে আন্তঃৰাষ্ট্ৰীয় বা বিশ্ব নৈতিকতাই আমাৰ ৰাষ্ট্ৰীয় বা ক্ষমতা আগবাঢ়ি যোৱাত এটা প্ৰতিবন্ধক হিচাপে হয়তো কাম কৰে। তাৰপিছত বিশ্ব জনমত বা ৱৰ্ল্ড পাব্লিক অপিনিয়ন। এই পাব্লিক অপিনিয়নত কি হৈছে, প্ৰত্যেকখন দেশতে যেতিয়া কোনোবা এটা ঘটনা হয়, কোনোবা এটা ইছ্যু হয়, তেতিয়া গোটেই পৃথিৱীৰ মানুহে এটা মত প্ৰকাশ কৰে। আৰু এই মত প্ৰকাশটোৱে সেই দেশখনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। এতিয়া যেনেকৈ ইউক্ৰেইনত যিটো ঘটনা হৈছে, গোটেই পৃথিৱীয়ে এইটো মাত মাতিছে। গতিকে হয়তো কোনোবা এটা পইণ্টত ৰাছিয়া গৈ হয়তো ৰ'বগৈ লাগিব। ঠিক তেনেকৈ বিভিন্ন দেশত বিভিন্ন ধৰণৰ ঘটনাবিলাক ঘটিছে, আগতেও ঘটিছে, এতিয়াও ঘটিছে, হয়তো আগলৈও ঘটিব। এই জনমতৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটোৱে হয়তো ৰাষ্ট্ৰীয় ক্ষমতা এটা প্ৰতিবন্ধক হিচাপে হয়তো কাম কৰিব। আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল যিটো আন্তঃৰাষ্ট্ৰীয় আইনেও কি কৰে, তেওঁলোকে কিছুমান নিয়ম কানুন ধৰি দিয়ে, আৰু ষ্টেটবিলাকে সেই নিয়ম কানুনৰ ভিতৰত থাকিহে তেওঁলোকে কিছুমান কাম কৰিব পাৰিব। তেওঁলোকে অস্ত্ৰ শস্ত্ৰ গোটালেও বা নিউক্লিয়াৰ পাৱাৰ ব্যৱহাৰ কৰিলেও তেওঁলোকে এটা সীমাৰ ভিতৰতহে কৰিব পাৰিব। গতিকে এইদৰে তেওঁলোকে কিছুমান নেশ্যনেল পাৱাৰ গ্ৰোথত হেম্পাৰিং হয়। তাৰোপৰি কালেক্টিভ ছিকিউৰিটি বা সামূহিক নিৰাপত্তাৰ ক্ষেত্ৰতো কি হৈছে, প্ৰত্যেকখন দেশেতো নিজৰ ছিকিউৰিটিৰ কথা ভাবিব। গতিকে নিজৰ ছিকিউৰিটিৰ কথা ভাবোঁতে তেওঁলোকে গোট হ'ব, যে এটা পাৱাৰ যদি, এখন ৰাষ্ট্ৰ যদি বেছি পাৱাৰফুল হৈছে, গতিকে তেওঁলোকে একগোট হৈ পেলাই সেইখনক ৰোধ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। নিৰস্ত্ৰকৰণ বা ডিজআৰ্মামেণ্ট। এতিয়া প্ৰত্যেকেই ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ, ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পৰিণাম দেখিছোঁ, আৰু আমি কোনেও এখন তৃতীয় মহাসমৰ হোৱাটো আমি নিবিচাৰোঁ। গতিকে আমি সকলোৱে ডিজআৰ্মামেণ্টৰ ওপৰত বা নিৰস্ত্ৰকৰণৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিছোঁ। আৰু এতিয়া ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ মাধ্যমেৰে আমি এই আৰ্মছবিলাক লিমিট কৰা বা কণ্ট্ৰল কৰিবৰ কাৰণেও আমি যথেষ্ট চেষ্টা কৰিছোঁ। তাৰপিছতে এতিয়া আমাৰ কিছুমান ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ, যেনেকৈ লীগ অফ নেশ্যনছ, ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন, এইবিলাক অৰ্গেনাইজেশ্যনে কি কৰিছে, এইবিলাক অৰ্গেনাইজেশ্যনৰ মাধ্যমেৰে আমি কি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, আমি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি বিচাৰিছোঁ। আৰু এইবিলাক অৰ্গেনাইজেশ্যনে তেওঁলোকে কোনো কাৰণত কোনো এখন ৰাষ্ট্ৰকে বেছি ওপৰলৈ বা বেছি মানে নেশ্যনেল পাৱাৰ বা ৰাষ্ট্ৰীয় ক্ষমতাটোক বেছি প্ৰকট হ'বলৈ তেওঁলোকে দিব নিবিচাৰে। কাৰণ আমি এখন ৰাষ্ট্ৰ শক্তিশালী হোৱাৰ লগে লগে কি হ'ব পাৰে বা তাৰ পৰিণাম কি হ'ব পাৰে আমি গম পাইছোঁ বা দেখিবলৈ পাইছোঁ। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট বস্তু আমি আলোচনা কৰিম, জাতীয় স্বাৰ্থ বা নেশ্যনেল ইণ্টাৰেষ্ট। নেশ্যনেল ইণ্টাৰেষ্ট মানে কি? এখন ৰাষ্ট্ৰ তেওঁলোকৰ এটা স্বাৰ্থ থাকে, সেই স্বাৰ্থটো কেনেকৈ পূৰণ কৰিব? তেওঁলোকৰ ফৰেইন পলিচি বা বৈদেশিক নীতিৰ মাধ্যমেৰেহে তেওঁলোকে পূৰণ কৰিব পাৰিব। গতিকে নেশ্যনেল ইণ্টাৰেষ্ট শব্দটো এটা নতুন শব্দ নহয়। ইণ্টাৰেষ্ট বা নেশ্যনেল ইণ্টাৰেষ্ট বা জাতীয় স্বাৰ্থ অতীজৰে পৰাই আছিলে, আগৰে পৰাই আছিলে। কিন্তু এতিয়া লাহে লাহে এই শব্দটো বিভিন্ন কাৰণত ই বেছি প্ৰকট হৈ আহিছে, ই বেছি ষ্ট্ৰং হৈ আহিছে। কাৰণ আজিকালি নেশ্যনেল পাৱাৰ, নেশ্যনেল ইণ্টাৰেষ্ট এই বস্তুবিলাকে এটা ফ্ৰণ্ট লাইন অকুপাই কৰিছে। কাৰণ এখন দেশৰ আগবাঢ়িবলৈ হ'লে বা এখন দেশৰ উন্নতি কৰিবলৈ হ'লে এই বস্তুবিলাকৰ অত্যন্ত প্ৰয়োজন। এতিয়া এই জাতীয় স্বাৰ্থৰ ওপৰত বেলেগ বেলেগ ৰাইটাৰ্ছে বেলেগ বেলেগ ডেফিনেশ্যনছ দিছিলে। এই ডেফিনেশ্যনছবিলাকৰ পৰা এটা কথাই আমি গম পাইছোঁ যে প্ৰত্যেকখন দেশেই নিজৰ
জাতীয় স্বাৰ্থ কেতিয়াও হানি হ'বলৈ নিদিয়ে আৰু এই জাতীয় স্বাৰ্থ ৰক্ষা কৰিবলৈ যাওঁতে হয়তো বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ কনফ্লিক্ট বা মানে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়তো হ'বলগীয়া হৈছে এই জাতীয় স্বাৰ্থ কনচেপ্টনো কেনেকৈ বিকাশ হ'ল বা ইনো কেনেকৈ বাঢ়িলে মই আগতে কৈছোঁ যে ই নতুন কনচেপ্ট নহয় ই আগৰে পৰাই আছিলে পুৰণি কালতো দেশবিলাকে নিজৰ জাতীয় স্বাৰ্থ তেওঁলোকে সদায় পূৰণ কৰিবৰ কাৰণে চেষ্টা তেওঁলোকে কৰি আহিছিলে তেওঁলোকৰ কিছুমান নিজৰ উদ্দেশ্য আছিল আৰু এই উদ্দেশ্যবিলাক পূৰণ তেওঁলোকেতো নিজৰ ভিতৰতে কৰিব নোৱাৰে গতিকে তেওঁলোকে বেলেগ ৰাষ্ট্ৰৰ লগত তেওঁলোকে কিছুমান নীতি নিয়ম তেওঁলোকে স্থাপন কৰিবলৈ চেষ্টা কৰিছিলে গতিকে এইদৰে বৈদেশিক নীতি বা ফৰেন পলিচি কনচেপ্টটো আহিলে আমাৰ যেতিয়া মধ্যযুগ চলিছিলে এই মধ্যযুগত কি হৈছিলে এই সময়ত আমি কেনেকৈ সমাজখন নিয়ন্ত্ৰণ কৰিছিলোঁ ধৰ্মই কৰিছিলোঁ ৰিলিজিয়ন was the binding factor গতিকে গোটেই সমাজখনক ৰিলিজিয়ন বা ধৰ্মই নিয়ন্ত্ৰণ কৰিছিলে কোনে কি কাম কৰিব বা আমাৰ বিচাৰ ব্যৱস্থা বা আমাৰ সামাজিক যিবিলাক ৰীতি নীতি নিয়ম সেই গোটেইবিলাকৰ ওপৰত কি হৈছিলে ধৰ্মৰ এটা ডাঙৰ প্ৰভাৱ পৰিছিলে গতিকে গোটেই বস্তুটো ধৰ্মই নিয়ন্ত্ৰণ কৰি আছিলে কিন্তু যেতিয়া নৱজাগৰণৰ সংস্কাৰ আন্দোলন হ'ল তেতিয়া লাহে লাহে ধৰ্মৰ যিটো প্ৰভাৱ সমাজৰ ওপৰৰ পৰা লাহে লাহে আঁতৰি আহিল আৰু ৰাজতন্ত্ৰৰ প্ৰচলন হ'বলৈ ধৰিলে আৰু ৰজাই তেতিয়া দেশৰ প্ৰশাসন বা কাৰ্যভাৰ ৰজাই চলাই নিছিলে ৰজাই নিজ ইচ্ছামতে যিবিলাক কাৰ্যকলাপ কৰিছিলে তাকে আমি জাতীয় স্বাৰ্থ বুলি নাম দিছিলোঁ কিয় জাতীয় স্বাৰ্থ বুলি নাম দিছিলোঁ যে ৰজাই সদায় জনসাধাৰণৰ উন্নতিৰ কাৰণে বা জনসাধাৰণৰ মংগলৰ কাৰণেহে কাম কৰিব সেইটো বুলি আমি ধৰি লৈছিলোঁ গতিকে ৰজাই কৰা কাম কাজবিলাকক আমি জাতীয় স্বাৰ্থৰ নাম দিছিলোঁ গতিকে ধৰ্মটো তাৰ পৰা আঁতৰি আহিল আৰু ৰাজনৈতিক প্ৰক্ৰিয়া এটা তাৰ ভিতৰত সোমাই পৰিলে তাৰপিছতে কি হ'ল আকৌ লাহে লাহে জাতি বিভক্ত ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ'ল আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ সৃষ্টি হ'ল যেতিয়াই ৰজাৰ প্ৰচলন ৰাজতন্ত্ৰ আহিল তেতিয়াই এটা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ সৃষ্টি হ'বলৈ ধৰিলে তাৰপিছত যিসকলে দেশ শাসন কৰিবলৈ ধৰিলে তেওঁলোকে ৰজাই যেনেকৈ আদেশ দিছিলে তেনেকৈ ধৰিলে কিন্তু ক্ৰমান্বয়ে কি হ'ল জনসাধাৰণে প্ৰশাসনীয় প্ৰক্ৰিয়াত জনসাধাৰণে ডাইৰেক্টলিয়ে হওক ইনডাইৰেক্টলিয়ে হওক তেওঁলোক সোমাই পৰিল আৰু যেতিয়াই জনসাধাৰণ সোমাই পৰিলে তেতিয়াই ৰজাৰ যিটো ৰাজত্ব আছিলে সেইটো লাহে লাহে হ্ৰাস পাবলৈ আহিলে আৰু জনগণৰ শাসন তাত প্ৰচলিত হ'বলৈ ধৰিলে আৰু জনগণৰ শাসন প্ৰচলিত হোৱাৰ লগে লগে তাত ডেমক্ৰেচি বা গণতন্ত্ৰ কনচেপ্টটো আহি পৰিলে আৰু কি হ'ল সামন্তবাদী শাসন ব্যৱস্থা আৰু ৰাজতন্ত্ৰৰ পৰিৱৰ্তে কি আহিলে গণৰাজ্য আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা আহি পৰিলে আৰু এই গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলনৰ লগে লগে জাতীয় স্বাৰ্থই এটা খুব গুৰুত্বপূৰ্ণ স্পেচ বা স্থান লাভ কৰিবলৈ ধৰিলে গতিকে এইদৰে আমি কি দেখিবলৈ পালোঁ যে জাতীয় ইণ্টাৰেষ্ট স্বাৰ্থ জাতীয় স্বাৰ্থৰ বিকাশ এইদৰে হৈছিল যে প্ৰথমতে কি আছিলে ধৰ্মই প্ৰকাশ কৰিছিলে ধৰ্মৰ পিছত ৰজা আহিল ৰজাৰ পিছত জনসাধাৰণ আকৌ লাহে লাহে ইয়াত সোমাই পৰিল আৰু এতিয়া গণৰাজ্যিক বা গণতন্ত্ৰত বা ডেমক্ৰেচিত এতিয়া জাতীয় স্বাৰ্থ এটা বৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰকাশ পাই বা ৰোল প্লে কৰি আহিছে আমাৰ জাতীয় স্বাৰ্থ কেই প্ৰকাৰৰ বা কিনো আছে জাতীয় স্বাৰ্থ কেই প্ৰকাৰৰ প্ৰথমটো হৈছে মুখ্য জাতীয় স্বাৰ্থ বা প্ৰাইমেৰী ইণ্টাৰেষ্টসমূহনো কি প্ৰাইমেৰী ইণ্টাৰেষ্টসমূহৰ ভিতৰত আমি কেনেকুৱা ধৰণৰ বস্তুবিলাক খুব গুৰুত্বপূৰ্ণ বুলি ভাবোঁ যে আমাৰ দেশৰ স্বাধীনতা ৰাজনৈতিক স্থিৰতা আৰু সাংস্কৃতিক ঐক্যতা এখন দেশৰ জাতীয় স্বাৰ্থ কেতিয়া ৰক্ষা হ'ব যেতিয়া তাত ৰাজনৈতিক স্থিৰতা থাকিব যেতিয়া দেশখন স্বাধীন হ'ব নিজৰ সাৰ্বভৌমত্ব থাকিব আৰু নিজৰ সাংস্কৃতিক ঐক্যতা থাকিব গতিকে এইবিলাক হৈছে আমাৰ প্ৰাইমেৰী ইণ্টাৰেষ্ট এই ইণ্টাৰেষ্টখিনি ৰক্ষা কৰাটো হৈছে আমাৰ মূল কৰ্তব্য বা মূল লক্ষ্য প্ৰত্যেক দেশেই বিদেশী আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰে আৰু বিদেশী ৰাষ্ট্ৰৰ পৰা নিজকে বচাই ৰাখিবলৈ যাওঁতে তেওঁলোকে কোনকেইটা বস্তুক বচাবলৈ বিশেষভাৱে চেষ্টা কৰিব যে তেওঁলোকৰ স্বতন্ত্ৰতাটোক তেওঁলোকৰ সাৰ্বভৌমতাটোক
তেওঁলোকৰ চৰকাৰ এখন স্থায়ী হ'ব লাগিব, চৰকাৰ স্থায়ী হ'লেহে তেওঁলোকে জনসাধাৰণক প্ৰটেকশ্যন বা ৰক্ষণাবেক্ষণ দিব পাৰিব। সেইদৰে তাৰপিছতে আমাৰ কিছুমান আছে গৌণ স্বাৰ্থ বা ছেকেণ্ডেৰী ইণ্টাৰেষ্ট। প্ৰাইমেৰীখিনিতো আমি দেখিলোৱেই যে দেশৰ স্বাধীনতা, ৰাজনৈতিক স্থিৰতা আৰু সাংস্কৃতিক ঐক্যতা এইকেইটা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বা প্ৰাইমেৰী ইণ্টাৰেষ্ট। ছেকেণ্ডেৰী ইণ্টাৰেষ্টত কি পৰিব যে আমি যিসকল নাগৰিক আমাৰ নাগৰিক যিসকল বিদেশত আছে তেওঁলোকৰ স্বাৰ্থ আমি ৰক্ষা কৰিব লাগিব। দেশখনে তেওঁলোকৰ ইণ্টাৰেষ্ট, তেওঁলোকৰ ৰাইটছ, তেওঁলোকৰ অধিকাৰ এইসমূহ ৰক্ষা কৰিব পাৰিব লাগিব। তাৰপিছত যিসকল বিদেশলৈ কূটনৈতিকবিদক আমি পঠিয়াইছোঁ তেওঁলোকক ৰক্ষণাবেক্ষণ আমি দিব লাগিব আৰু কৰ্মচাৰীসকলক সুযোগ সুবিধা দিয়াৰ ব্যৱস্থা আমি কৰিব লাগিব। গতিকে এইকেইটা হৈছে আমাৰ ছেকেণ্ডেৰী ইণ্টাৰেষ্ট। তাৰপিছত কিছুমান আছে আমাৰ স্থায়ী স্বাৰ্থ বা পাৰ্মানেণ্ট ইণ্টাৰেষ্ট। এই পাৰ্মানেণ্ট ইণ্টাৰেষ্টসমূহ কেতিয়াও পৰিৱৰ্তন নহয়, ই সদায়ে থাকিব। গতিকে কিছুমান এনেকুৱা স্থায়ী বস্তু আছে যাক আমি কেতিয়াও পৰিৱৰ্তন হ'বলৈ নিদিওঁ। ফৰ এক্সাম্পল ইংলেণ্ডৰ উদাহৰণ আমি এইকাৰণে দিব বিচাৰিছোঁ যে ইংলেণ্ডে নিজকে এখন শক্তিশালী দেশ হিচাপে কেনেকৈ প্ৰতিপন্ন কৰিব পাৰিলে, তেওঁলোকৰ নৌ বাহিনীটো খুব ষ্ট্ৰং। গতিকে তেওঁলোকৰ নেভেল বেছ ষ্ট্ৰং হোৱাৰ কাৰণে তেওঁলোকে নিজকে এটা শক্তিশালী ৰাজ্য হিচাপে বা এখন শক্তিশালী দেশ হিচাপে নিজকে প্ৰতিপন্ন কৰিব তেওঁলোকে পাৰিছিলে। এতিয়া কি হৈছে, এইটো তেওঁলোকৰ পাৰ্মানেণ্ট ইণ্টাৰেষ্ট। এই নৌবাহিনীটো বা নেভেল বেছটো যদি তেওঁলোকে সদায় ষ্ট্ৰংকৈ ৰাখিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ ইণ্টাৰেষ্ট কেতিয়াও ক্ষুণ্ণ নহয় বা কেতিয়াও তেওঁলোকৰ পৰিৱৰ্তন হ'ব নোৱাৰে। তাৰপিছত আহিলে পৰিৱৰ্তনশীল স্বাৰ্থ বা ভেৰিয়েবল স্বাৰ্থ। স্বাৰ্থ সদায় যে ফিক্স হৈ থাকিব সেইটো নহয়, পৰিৱেশ সাপেক্ষে চৰকাৰ বদলি হোৱাৰ লগে লগে, নেতৃত্ব বদলি হোৱাৰ লগে লগে আমাৰ হয়তো জাতীয় স্বাৰ্থৰো পৰিৱৰ্তন বা চেঞ্জ আমি দেখিবলৈ পাওঁ। গতিকে কোনোবা আজি এটা বস্তুক আমি জাতীয় স্বাৰ্থ হিচাপে লৈছোঁ, কাইলৈ হয়তো সেইটো জাতীয় স্বাৰ্থ হিচাপে নাথাকিবও পাৰে, কাৰণ জনমত বেলেগ হৈ যাব পাৰে। সেই বিষয়বস্তুটোৰ ওপৰত জনমতে হয়তো এটা বেলেগ ধৰণেৰে বিশ্লেষণ কৰি চাব পাৰে বা আজি দলীয় ৰাজনীতি বেলেগ হ'ব পাৰে। আমি ভাৰতবৰ্ষৰ কথাকে কওঁ, কংগ্ৰেছে হয়তো এটা দিশত তেওঁলোকে কিছুমান জাতীয় স্বাৰ্থ বস্তু বুলি ধৰিব, বিজেপিয়ে বেলেগকৈ ধৰিছে, অন্য এটা দলে হয়তো বেলেগকৈ ধৰিব। গতিকে আমাৰ জাতীয় স্বাৰ্থবিলাক সময়মতে এইবিলাক কি হ'ব, বেলেগ বেলেগ হৈ থাকিব। গতিকে জাতীয় স্বাৰ্থবিলাক কেতিয়াও একে নহয়। শাসন ব্যৱস্থা বদলাৰ লগে লগে বা ব্যক্তিৰ পৰিৱৰ্তন হোৱাৰ লগে লগে, চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ জাতীয় স্বাৰ্থবিলাকৰো যথেষ্ট পৰিৱৰ্তন হ'ব। তাৰপিছতে কিছুমান হৈছে সাধাৰণ স্বাৰ্থ বা ইংলিছত কয় জেনেৰেল ইণ্টাৰেষ্ট। জেনেৰেল ইণ্টাৰেষ্টবিলাক কেনেকুৱা, যেনেকৈ ধৰা অৰ্থনৈতিক উন্নয়ন, এইটো জেনেৰেল, সকলোকে লাগিব। এখন দেশৰ যদি অৰ্থনৈতিক উন্নয়ন নহয় বা উন্নতি নহয় তেতিয়াহ'লে সেই দেশখনে এনেও কেতিয়াও বিকাশ কৰিব নোৱাৰে। ব্যৱসায় বাণিজ্য, কূটনৈতিক সম্পৰ্ক স্থাপন আদি বিষয়ত কি হয়, নিজৰ সাধাৰণ স্বাৰ্থ সদায় নিহিত হৈ থাকে, জড়িত হৈ থাকে আৰু প্ৰত্যেকখন ৰাষ্ট্ৰই এই জাতীয় স্বাৰ্থসমূহক সদায় সংৰক্ষণ দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। তাৰপিছতে আহিলে বিশেষ স্বাৰ্থ বা স্পেচিয়েল ইণ্টাৰেষ্ট। কিছুমান ক্ষেত্ৰত বা কিছুমান দিশত আমি কি দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ নিজৰ কিছুমান জাতীয় স্পেচিয়েল ইণ্টাৰেষ্ট থাকে। সেই স্পেচিয়েল ইণ্টাৰেষ্টবিলাকক তেওঁলোকে নিজৰ এটা প্ৰত্যেকখন কাণ্ট্ৰিৰ নিজৰ কিছুমান স্পেচিয়েল দিশ থাকে যিবিলাক তেওঁলোকে সদায় প্ৰটেকশ্যন দিব বিচাৰে বা হেৰি কৰিব বিচাৰে। গতিকে সেইধৰণে তেওঁলোকে এই স্পেচিয়েল ইণ্টাৰেষ্টবিলাকক তেওঁলোকে বজাই ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। তাৰপিছতে আহিছে যে এখন দেশে যিবিলাক ইণ্টাৰেষ্ট বজাই ৰাখিব বা চেষ্টা কৰে তাৰ ওপৰত কিছুমানৰ ৰবিনছনে কৈছে যে তেওঁলোকে তেওঁ ৰবিনছন এজন পলিটিকেল ফিলচফাৰ, তেওঁ এটা দিশত তেওঁ কৈছে যে আৰু কেইটামান স্বাৰ্থ বা জাতীয় ইণ্টাৰেষ্ট আছে। এটা হৈছে কি একেধৰণৰ স্বাৰ্থ, আইডেণ্টিকেল ইণ্টাৰেষ্ট। এটা হৈছে কি সৌজন্যমূলক স্বাৰ্থ বা কমপ্লিমেণ্টাৰী ইণ্টাৰেষ্ট, আৰু এটা হৈছে কি কনফ্লিক্টিং ইণ্টাৰেষ্ট বা সংঘাতজনক ইণ্টাৰেষ্ট। এতিয়া এই তিনি ধৰণৰ ইণ্টাৰেষ্টকো তেওঁ ইণ্টাৰেষ্ট টাইপছ অফ ইণ্টাৰেষ্টত তেওঁ ইনকৰ্পৰেট কৰিছে বা তেওঁ ইনক্লুড কৰিছে।
এইবিলাকৰ ভিতৰত তেওঁ কি কৈছে যে কিছুমান দেশত একেধৰণৰ স্বাৰ্থ আছে নিজৰ স্বাৰ্থ প্ৰত্যেকখন দেশৰ এটা মিলে স্বাৰ্থটো একেধৰণৰ হয় একেধৰণৰ স্বাৰ্থ তেওঁলোকৰ আছে গতিকে সেইবিলাক তেওঁলোকে সদায় সংৰক্ষণ কৰিবৰ কাৰণে চেষ্টা কৰে কিছুমান স্বাৰ্থ আকৌ এনেকুৱা আছে যে কোনো এখন দেশৰ লগত চুক্তি বা ট্ৰিটিলৈ আহিব নিবিচাৰে কাৰণ তেওঁলোকৰ নিজৰ স্বাৰ্থবিলাক নিজৰ দেশত বা নিজৰ এৰিয়াতে তেওঁলোকে কৰিবলৈ বিচাৰিছে আকৌ এনেকুৱা কিছুমান স্বাৰ্থ আছে যিবিলাকক পৰিপূৰণ কৰিবলৈ যাওঁতে হয়তো ক্লাছ বা সংঘৰ্ষ হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে কনফ্লিক্টিং বা সংঘৰ্ষমূলক স্বাৰ্থ বুলি কোৱা হৈছে গতিকে এইকেইটা ৰবিনছনৰ বিভাজন তাৰ উপৰি আমি কি ধৰণেৰে জাতীয় স্বাৰ্থ আমি সংৰক্ষণ কৰিম আমি প্ৰমোট কেনেকৈ কৰিম বা ইয়াক পৰিপূৰণ কৰাৰ উপায় কি এটা হৈছে শাস্তিমূলক ব্যৱস্থা বা কোৱাৰচিভ মেজাৰ্ছ মানে কি যে আমি আমাৰ জাতীয় ইণ্টাৰেষ্টটো ৰক্ষা কৰিবলৈ যাওঁতে কাৰোবাৰ লগত আমি কি কৰিবলগীয়া হ'ব পাৰে কাৰোবাক আমি শাস্তি দিবলগীয়া হ'ব পাৰে বা শাস্তিমূলক ব্যৱস্থা আমি ল'বলগীয়া হ'ব পাৰে কেনেকুৱা ধৰণৰ শাস্তিমূলক ব্যৱস্থা আমি হয়তো কাৰোবাৰ লগত যোগাযোগ বন্ধ কৰি দিব পাৰোঁ বা কোনোবা দেশলৈ আমি অহা সামগ্ৰী বন্ধ কৰি দিব পাৰোঁ বা প্ৰতিশোধমূলক ব্যৱস্থা আমি ল'ব পাৰোঁ বা কূটনৈতিক সম্পৰ্ক আমি কাটি দিব পাৰোঁ গতিকে এই ধৰণেৰে আমি ব্যৱস্থা লৈ পেলাই আমি কি কৰিব পাৰোঁ কিছুমান দেশক আমি প্ৰেছাৰ দিব পাৰোঁ গতিকে আমি আমাৰ নিজৰ জাতীয় স্বাৰ্থটো ৰাখিবৰ কাৰণে আমি অন্যান্য দেশক আমি এই ধৰণে প্ৰেছাৰ দিব পাৰোঁ এটা হৈছে চুক্তি বা এলায়েন্স আমি নিজৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে আমি বেলেগ দেশৰ লগত বেলেগ সময়ত আমি চুক্তি ৰূপায়িত কৰিব পাৰোঁ আমি চুক্তি কৰিব পাৰোঁ আৰু এই চুক্তিবিলাকৰ মাধ্যমেৰে আমি আমাৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰোঁ ডিপ্ল'মেটিক নেগচিয়েশ্যনছ বা কূটনৈতিক আপোচ গতিকে ডিপ্ল'মেটিক নেগচিয়েশ্যনছৰ মাধ্যমেৰে আমি আমাৰ যিবিলাক কনফ্লিক্ট আছে বা আমাৰ যিবিলাক প্ৰব্লেম আছে এইবিলাকক আমি ছল্ভ কৰিব পাৰোঁ যিটো আমি ক'ব বিচাৰোঁ যে দিয়া আৰু লোৱা মই তোমাক কিবা এটা দিলোঁ তাৰ বিনিময়ত মই তোমাৰ পৰা কিবা এটা ল'লোঁ গতিকে এইদৰে দিয়া লোৱাৰ মাজত আমি কি কৰিব পাৰোঁ প্ৰত্যেকখন দেশে নিজৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে অৰ্থনৈতিক সাহায্য বা ইকনমিক এইডৰ মাধ্যমেৰে আমি কেতিয়াবা নিজৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ যেনেকৈ তোমালোকে নিশ্চয় ট্ৰুমেন ডক্ট্ৰিন বা মাৰ্শ্বেল প্লেন এইকেইটাৰ বিষয়ে শুনিছা আমেৰিকাই কি কৰিছিলে তেওঁলোকে ডেভেলপিং কাণ্ট্ৰিজবিলাকক তেওঁলোকে কি মানে যিবিলাক থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ এইবিলাকক কিছুমান ইকনমিক পেকেজ দিছিলে আৰু এই ইকনমিক পেকেজৰ মাধ্যমেৰে তেওঁলোকে নিজৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰি পেলাই আমেৰিকাৰ নিচিনা এখন দেশ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলে আৰু ঠিক সেইটোকে দেখি পেলাই তেতিয়াৰ ছ'ভিয়েট ৰাছিয়াই কি কৰিছিলে ইষ্টাৰ্ণ কাণ্ট্ৰিজবিলাককো তেওঁলোকে কিছুমান পেকেজ দিছিলে যাতে তেওঁলোকে ডেভেলপ কৰিব পাৰে প্ৰচাৰ কাৰ্য বা প্ৰপগেণ্ডাৰ মাধ্যমেৰেও তেওঁলোকে কি কৰিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে নিজৰ যিবিলাক তেওঁলোকৰ যিবিলাক জাতীয় স্বাৰ্থ আছে সেই প্ৰপগেণ্ডাৰ মাধ্যমেৰে তেওঁলোকে জাতীয় স্বাৰ্থসমূহ ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে তাৰপিছতে আহিলে সামূহিক নিৰাপত্তা বা কালেক্টিভ ছিকিউৰিটিয়ে কি কৰিছে আমি কি ৰক্ষা কৰিব বিচাৰিছোঁ যে আমাৰ ৰাজ্যৰ অখণ্ডতা বা স্বাধীনতা বা সাৰ্বভৌমত্বা এইকেইটা আমি ৰক্ষা কৰিবৰ কাৰণে বিচাৰিছোঁ গতিকে কোনোবাই যদি হস্তক্ষেপ কৰে আমি কি কৰিম গতিকে আমি সমূহীয়া নিৰাপত্তাক এটা গ্ৰুপ কৰি লৈছোঁ কালেক্টিভ ছিকিউৰিটি চিষ্টেমত আমি সোমাই পৰিছোঁ আৰু এই কালেক্টিভ ছিকিউৰিটিৰ মাধ্যমেৰে আমি কি কৰিবলৈ বিচাৰিছোঁ আমি আমাৰ জাতীয় স্বাৰ্থটোক আমি অটুট ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ গতিকে নেশ্যনেল ইণ্টাৰেষ্টটো আমি কেনেকৈ আনিম আমি আমাৰ বৈদেশিক নীতিৰ মাধ্যমেৰেহে আমি এই ছিষ্টেমটোত বা আমি জাতীয় স্বাৰ্থটো আমি আগবঢ়াই নিব পাৰিম গতিকে আমাৰ যিটো জাতীয় স্বাৰ্থ এই জাতীয় স্বাৰ্থৰ মেইন লক্ষ্য বা উদ্দেশ্য হৈছে কি যে আমি নিজৰ জাতীয় স্বাৰ্থটো ৰক্ষা কৰিবলৈ যাওঁতে
বহুত সময়ত হয়তো আমি এটা কনফ্লিক্ট বা এনেকুৱা ধৰণৰ চিটুৱেশ্যনত আমি পৰিব পাৰোঁ। গতিকে নেশ্যনেল ইণ্টাৰেষ্ট আৰু ৰাষ্ট্ৰীয় ক্ষমতা নেশ্যনেল পাৱাৰ এইকেইটা হৈছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এটা বৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু। ধন্যবাদ। থেংক ইউ।